নমস্কাৰ বন্ধুসকল, মই সুনীল বৰাই দ্য সুনীল বৰা শ্ব'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। দ্য সুনীল বৰা শ্ব'ৰ আজি প্ৰথম খণ্ডটি আদি আৰম্ভ কৰিবলৈ আমি আগবাঢ়িছোঁ। এই খণ্ডটিত আমি আমন্ত্ৰণ কৰি আনিছোঁ আজি অসমৰ এজন বিশিষ্ট শৰীৰ চৰ্চাবিদ, যিয়ে এটা সময়ত আমাৰ অসমৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলাবলৈ সক্ষম হৈছিল, যিজনে 7 বাৰকৈ মিষ্টাৰ অসম, 3 বাৰকৈ মিষ্টাৰ শৰাইঘাট, 3 বাৰকৈ মিষ্টাৰ ব্ৰহ্মপুত্ৰ টাইটেল বুটলিবলৈ সক্ষম হৈছিল। তেওঁ হ'ল আমাৰ অসমৰ, আমাৰ ডিব্ৰুগড়ৰ মিষ্টাৰ প্ৰাণজিৎ দেউৰী। প্ৰাণজিৎ দা নমস্কাৰ। নমস্কাৰ। আপোনাক দ্য সুনীল বৰা শ্ব'লৈ স্বাগতম জনাইছোঁ। থেংক ইউ। তোমাকো মই মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। ধন্যবাদ। আজি আমাৰ সুনীল বৰা শ্ব'ৰ আমাৰ এই সম্প্ৰচাৰৰ প্ৰথম খণ্ড, আৰু প্ৰথমে আপোনাক অতিথি হিচাপে পাই আমাৰ যথেষ্ট গৌৰৱ অনুভৱ হৈছে। মোৰো ভাল লাগিছে। তুমি প্ৰথম শ্ব'টো যেতিয়া মোৰ পৰা আৰম্ভ কৰিছা, তোমাৰো এই যাত্ৰাটো যাতে সফল হওক তাৰে কামনা কৰিলোঁ। থেংক ইউ। আমাৰ শ্ব'লৈ আহি আপোনাৰ অনুভৱ কেনে? অনুভৱ ভাল লাগিছে, কাৰণ মই ডিব্ৰুগড়ত বহুত দিন তেনেকুৱা হোৱা নাই, কিন্তু তুমি আজি প্ৰথম এইটো চেনেলটো খুলিলা, সেইকাৰণে মই তাৰ কাৰণে বহুত ভাল লাগিছে। আৰু আপোনাক তোমাৰ ইণ্টাৰভিউটো মই তেনেকৈ দিবলৈ বিচাৰিম আৰু তেনেকৈ তুমি সোধা। তাকে এটা প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। ঠিকে চাওঁ আপোনালোকৰ যদি আশীৰ্বাদ, ৰাইজৰ যদি আশীৰ্বাদ পাওঁ। আমাৰ আশীৰ্বাদটো সদায় থাকিবই মোৰ ফালৰ পৰা। তোমাক মই ভাইটিৰ নিচিনা আগৰ পৰাই চিনি পাওঁ, আন্তৰিক শুভেচ্ছাটো থাকিবই। আচ্ছা, আপোনাৰ তেতিয়াহ'লে আমি ফিটনেছ জাৰ্ণিৰ পৰাই আৰম্ভ কৰোঁ। আপুনি ক'ৰ পৰা আৰম্ভ কৰিছিল, অলপ পুৰণা স্মৃতিৰ পৰা ক'লে ভাল লাগিব। একচুৱেলি প্ৰথম আৰম্ভ কৰিছিলোঁ মই একচুৱেলি বডি বিল্ডিং বুলি নহয়, মই একচুৱেলি মাৰ্চিয়েল আৰ্ট খেলিছিলোঁ। অ'কে। টাইকাণ্ডো খেলিছিলোঁ। টাইকাণ্ডো বহুত ল'ৰা শিকাইছিলোঁহে মই। তেনেকুৱাতে মানে কি হ'ল, আমাৰ ঘৰৰ ওচৰতে দেৱব্ৰত বৰুৱা বুলি আমাৰ কমাৰ্চ কলেজৰ এজন প্ৰফেচাৰ আছিলে। অ'কে। তেওঁ মোক সদায় অহা যোৱা কৰা দেখে, মোৰ বডিটোও দেখে। কেতিয়াবা মই হাফ পেণ্টি পিন্ধি থাকোঁ, মোক ক'লে দেউৰী তই এইফালে। মই বোলো ছাৰ কওকচোন। তই বোলে বডি বিল্ডিং কৰ, তই বডি বিল্ডিঙত নাম কৰিব পাৰিবি। আচ্ছা। তেনেকৈ ক'লে। তেতিয়া মই সেই সময়ততো ডিব্ৰুগড়ত মই ক্লাব তেনেকৈ নাছিলে। তেতিয়া মই জ্যোতি ক্লাব বুলি আমাৰ বিষ্ণুনগৰত এটা নতুনকৈ আছিলে, সৰু সুৰা ক্লাব আৰু বিষ্ণুনগৰ মানে আমাৰ বিষ্ণুনগৰৰ ভিতৰত। এতিয়া তেওঁ সেই ক্লাবটো নাই নেকি বৰ্তমান। তাৰপিছত তাত গ'লোঁ, আমাৰ লগৰ দুটামান তাত মানে লোহা চোৱা মাৰে, মোক ক'লে দেউৰী বৈ আমাৰ তাতে মাৰিবি। তাতে গ'লোঁ, তাত মানে বৰ এটা মানে ইজি, বৰ ভাল নাপালোঁ কৰি, মানে অলপ অসুবিধা লাগে, লোকেল ল'ৰাবিলাক অলপ কিবা কিবি কৰে। তেতিয়া চিন্তা কৰিলোঁ ক'ত যাওঁ, পটকৈ এতিয়া নাম হৈছিলে অসমীয়া সংঘ, তেতিয়া আমি চিধা অসমীয়া সংঘত গুচি গ'লোঁ। তাতেই মানে অসমীয়া সংঘতে ষ্টাৰ্ট কৰিলোঁ আৰু অসমীয়া সংঘতে এৰিছোঁ, প্ৰায় 10 years ধৰা। তাতেই মোৰ আৰম্ভ হৈছে, তেতিয়াৰ পৰাই বডি বিল্ডিং জাৰ্ণিটো আৰম্ভ হৈছে, মানে সেই তেতিয়াৰ পৰাই আৰু। ডিব্ৰুগড়ত আপোনাৰ যেতিয়া অসমীয়া সংঘই ডিব্ৰুগড়ত ক'ব গ'লেতো অসমীয়া আপোনালোকৰ সময়ত সেই সময়তো অইন ক্লাব নাই, অসমীয়া সংঘটোৱে মানে জাষ্ট মানে চবেই কয় আৰু ইয়াতে বডি বিল্ডিং কৰে চবে, তেনেকুৱা এটা আছিলে আৰু। এতিয়াতো বহুত হ'ল বাৰু। আচ্ছা, তেতিয়া আপোনাৰ বয়স কিমান মান হৈছিলে? তেতিয়া মোৰ বয়স ধৰা খুব বেছি কিমান হ'ব, তেতিয়া মেট্ৰিক পাছ কৰাৰ 2 বছৰমানৰ পিছত ধৰক, তেতিয়া 17, 18, 19 বছৰ ধৰা। আমাৰ অলপ দেৰি হ'ল জাৰ্ণিটো বাৰু, অলপ আগৰ পৰা কৰিলে আৰু ভাল আছিলে। আমি মেট্ৰিক পাছ কৰাৰ পিছত কৰিছোঁ, হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে কৰিছোঁ। কিন্তু একচুৱেলি স্পৰ্টছ জাৰ্ণিটো আৰু আগৰ পৰা হ'ব লাগে, বাহিৰৰ জেগাত যেনেকৈ হয়। আমাৰ অলপ দেৰি হৈ গ'ল, আমাৰ মানে এইফালে দেৰি হ'লে সিফালে পিক আপটো দেৰি হৈ যায়। আচলতে আমাৰ ইয়াত অলপ দেৰি হয়, মানে সেনেকুৱা সেই সময়ত চাগে সেই ইনফ্ৰাষ্ট্ৰাকচাৰ সিমান ডেভেলপো হোৱা নাছিল। নাই, ডেভেলপে নাই। বা আমাৰ কনচিয়াছ যিটো মানে আমি হ'ব লাগে, সেই সময়তো বডি বিল্ডিং কৰিলে মানুহে ভাবে গুণ্ডা হয়। বহুতে গুণ্ডা হয় বুলি ভাবে, মাৰপিট কৰে, এক্সাৰচাইজ কৰে, সেইটো ভাব আছিলে মানুহৰ। এতিয়াও কিছুমান মানুহ সেইটো ভাবে আছে, বহুতে নাজানে বডি বিল্ডিং বুলি ক'লে, মানে ভাবে ৱেট উঠাই। একচুৱেলি ৱেট উঠোৱা নহয়, আমাৰতো হ'ল বডিটো ধুনীয়া হ'ব লাগে, আৰ্টিষ্টিক বডি, সেইটোহে বডি বিল্ডিং। আচ্ছা, এইটো হয়, মই বহুতক কোৱা শুনিছোঁ, জিম গ'লে বা হেৰি কৰিলে যে একদম আপোনাৰ বডি বিল্ডাৰে হ'ব লাগিব, বা জিম গ'লেই যে একদম বডিটো বহুত ডাঙৰ হ'ব লাগিব, সেনেকুৱা এটা মাইণ্ড কনচেপ্ট আমাৰ ৰাইজৰ আছে। কিন্তু সেইটো একচুৱেলি চবৰ উদ্দেশ্যটো কি? কিছুমানে বডি বনাব যায়, কিছুমানে ফিটনেছৰ কাৰণে যায়, কিছুমানে ধৰক বেমাৰ আজাৰৰ কাৰণে, যাৰ উদ্দেশ্য যি তেনেকুৱা। কিন্তু মানুহৰ ভাৱধাৰাটো বডি বিল্ডাৰ হ'লে এক্সাৰচাইজ কৰিব গৈছে, এতিয়া বডি বিল্ডিং কৰিবলৈ, মানে বডিটো ডাঙৰ হ'ব লাগিব বা কিবা ইচ্ছা, সেইটো নহয় একচুৱেলি। সেইটো মানুহৰ থিংকিংটো তেনেকুৱা। কিন্তু
কিন্তু চবৰে থিংকিংটো কিছুমানে উদ্দেশ্য এটা লৈ যায় তাৰমানে চবৰে বেলেগ বেলেগ উদ্দেশ্য হয় হয় এতিয়া কিছুমান মোৰ এতিয়া ধৰ সৰু সুৰা জিম এটা আছে তাত কিছুমানে ফিটনেছৰ কাৰণে আহে কিছুমানে বেমাৰৰ কাৰণে আহে তেনেকুৱা একচুৱেলি মানুহৰ থিংকিংটো বেলেগ হ'ব পাৰে কিন্তু একচুৱেলি এইটো নহয় মানুহৰ ভাৱধাৰাটো অলপ ভুল ভুল হয় আচল কথা এইটো আপোনাৰ এই বডি বিল্ডিং জাৰ্ণিটোত আপোনাৰ কোনখিনি সময় আপোনাৰ কঠিন সময় যেন মানে অনুভৱ হৈছিলে যেতিয়া আপুনি ধৰি লওক ফুল ফ্লেজেড আপুনি প্ৰেক্টিচ কৰিছে বা কম্পিটিশ্যন খেলি আছিলে কঠিন সময় ক'ব গ'লে পঢ়া টাইমটোৱে কাৰণ পঢ়াটো টাইম দিব লাগিব হয় এক্সাৰচাইজো কৰিব লাগিব সেই টাইমটো মিলাব দিগদাৰ হৈ যায় মানে ধৰক এইফালে কৰিলে সেইফালে অলপ দিগদাৰ হয় টাইমিংটো আমাৰ তেনেকুৱা হয় আচলতে আৰু তেতিয়া মানে ক্লাববিলাকত মানে সৰু সৰু ক্লাব আছিলে এটা ক্লাবত 10টা ল'ৰা সোমাবই নোৱাৰে সৰু আছিলেতো অসমীয়া ইংৰাজত তাতে মানে কিছুমান এডজাষ্ট কৰিবলৈ আমি তেওঁ ৰাতিপুৱাই গুচি যাওঁ ধৰক যাতে ল'ৰা খালী থাকক বা দিনতে গুচি যাওঁ সেই টাইমটো অলপ মানে দিগদাৰ হৈছিলে মানে ফ্ৰী নহয় মানে কলেজো থাকে পঢ়িবও লাগে চবফালে আপুনি মানে আমি মানে ফিটনেছ হিচাপে লোৱা নাইতো মই ভাবিছোঁ কিবা এটা কৰিম বুলি প্ৰফেচনেল বডি বিল্ডাৰ আৰু জাষ্ট এনেই এক্সাৰচাইজ কৰা বহুত পাৰ্থক্য আছেতো প্ৰফেচনেল হয় মানে অলপ কিছুমান এক্সাৰচাইজ অলপ বেছিকৈ কৰিবলগীয়া হয় টাইম দিবলগীয়া হয় সেইটো কাৰণে অলপ সেই সময়তে যি কঠিন এনেই তেনেকৈ কঠিন নাই বাৰু আমাৰ ধৰক ঘৰৰ ফালৰ পৰা তেনেকৈ কোনো বাধা দিয়া নাই সেইটোৱে আৰু কেতিয়াবা আপোনাৰ মানে ধৰি লওক এই জাৰ্ণিটোত বা জীৱনত আমাৰ থাকে ন যে কেতিয়াবা আমি হাৰ মানিবলৈ মানে নোখোজো বা সেনেকুৱা অনুভৱ হয় কেতিয়াবা সেনেকুৱা পৰিস্থিতি আহে আপোনাৰ হয়তো মানে আপুনি হয়তো বেগ আহি যাব মানে ভাৱ হয় সেনেকুৱা আপোনাৰ সেনেকুৱা চিটুৱেশ্যন হৈছিলে নেকি বা সেইটো সময়ত যদি হৈছিলে আপুনি কেনেদৰে মানে আগবাঢ়িছিলে সেই সময়খিনি একচুৱেলি মোৰ হোৱা নাই নেকি জীৱনত কাৰণ মই মানে যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলো মনত ভাবি ললো যে মই মিষ্টাৰ আছাম প্ৰথমতে ডিব্ৰু কলেজ মই কলেজত ডিব্ৰু কলেজত প্ৰথমতে টাইটেল লৈছো ডিব্ৰু কলেজ ল'বই লাগিব আপুনি ডিব্ৰু কলেজত আছিলে ন ডিব্ৰু কলেজ ল'বই লাগিব ডিব্ৰু কলেজত যেতিয়া টাইটেলটো পালো তাৰপিছত মিষ্টাৰ ডিব্ৰুগড় মই কিন্তু মিষ্টাৰ ডিব্ৰুগড় দেখিলো ডাইৰেক্ট আছাম খেলিলো ডাইৰেক্ট আছামত চিলেকশ্যন হৈ গলো তাৰপিছত মিষ্টাৰ আছাম খেলিছো মই মাজতে দুখনমান কম্পিটিশ্যন হাৰিছো কেলে হাৰিছো মানে তেতিয়া আমাৰ তাত ইয়াত মানে অকল বডিটো বনালে নহ'ব মেইন হ'ল তুমি কেনেকে পাৰফৰ্মেঞ্চ কৰিছা জাজৰ আগত জাজক এট্ৰেক্ট কেনেকৈ সেই বস্তুটো আমি নাজানো পজিং এতিয়া তোমাক কিবা এটা পজিং কৰি তুমি জানিব লাগিব সেই বস্তুটো তেতিয়া মই শিকা নাছিলো তেতিয়া মোৰ মনত আছে এতিয়াও নাম ল'ব লাগিব বিমল গগৈ বুলি বকৰা ল'ৰা হয় মোতকে অলপ চিনিয়ৰ কানেক্ট যেতিয়া পঢ়িছিলে সি মানে বডিটো ইমান ধুনীয়া নহ'লেও সি মানে পজিংকেইটা ভাল দিয়ে তেতিয়া মই তেওঁক ৰিকুৱেষ্ট কৰিলো যে বিমল দা মোক অলপ পজিং শিকাই দিয়ক প্ৰথম দুবাৰ মই কম্পিটিশ্যন হাৰিছো মই কৰিছো প্ৰথম মই ৰাইনচি কৰিছিলো যোৰহাটত মই যেতিয়া ৰাইনচি কৰিব গৈছো তেতিয়া মোক পজিং কৈছে মোক কৈছে ৰিক বক্স দেখুওৱা শ্ব' ইয়ৰ ৰিক বক্স মই ৰিক বক্স বুজি পোৱা নাই চবেই হাঁহিছে অডিয়েঞ্চে মানে মোৰ মানে মনটো এনেকুৱা বেয়া লাগিছে মোৰ বডিটো ইমান বেয়া নাছিলে তেতিয়া ৰিক বক্সটো দেখাব জনা নাই চবকে চাইছো একচুৱেলি হয় কি ৰিক বক্স মানে পেটটোৰ ভিতৰত সোমাই দিব লাগে এই বক্সটো উলিয়াব লাগে শ্ব' ইয়ৰ ৰিক বক্স কৈছে তাৰমানে পেটটো সোমাই যাব লাগে এই বক্সটো মানে দেখাব লাগে আচ্ছা এইটো হ'ল ৰিক বক্স বহুতে নাজানে এজন জাজ আছিল তেওঁ মোক কৈছে মিষ্টাৰ প্ৰাণজিৎ দেউৰী শ্ব' ইয়ৰ ৰিক বক্স মই কৈছো কি ৰিক বক্স চবফালে চাই চব অডিয়েঞ্চে হাঁহিছে লাজো দিছে আৰু ডিব্ৰুগড় মানুহ যোৰহাট মানুহে অলপ ইনচাল্ট কৰে ডিব্ৰুগড় এইটো কি দেখাই মোৰ বেয়াও লাগিলে মই এইবাৰ কমিশ্যন হাৰি গলো মোক কিন্তু তেতিয়া যেতিয়া তললৈ নামি আহিছো মোক এজন মানে স্পৰ্টছৰ প্ৰতি যি ইণ্টাৰেষ্ট এজন মানুহে কৈছে ভাইটি এফালে আছোন তোমাৰ বডিটো চব ঠিক আছে তোমাৰ পজিঙত তুমি মাৰ খায় তুমি পজিঙৰ ওপৰত জোৰ দিয়া তেতিয়া মই ভাবিলো ঘৰত আহি ভাবিছো বেয়াও লাগিছে বডিটো ভাল হৈ পজিশ্যন নাই পোৱা ন নেক্সট মই কি কৰিলো সেই বিমল গগৈক লগ কৰিলো বিমল গগৈ মোক কি কৰিলে যে প্ৰাণজিৎ তোক মই পজিং কেইটা শিকাই দিছো মই তাৰ পৰা পজিং শিকিলো একদম ঘৰত পুৰা প্ৰেক্টিচ নেক্সট মিষ্টাৰ আছাম আছে মই জানিছো নেক্সট মিষ্টাৰ আছাম ল'মেই বডি একদম পুৰা কাৰো কথা মনা নাই আৰু পুৰা কৰিছো নেক্সট মিষ্টাৰ আছাম টাইটেল লৈছো ডিব্ৰুগড়ত লৈছো জুনিয়ৰ মিষ্টাৰ আছাম চিনিয়ৰত অজিত বৰা বুলি এজন পাইছে মই জুনিয়ৰত পাইছো তাৰপিছত লাহে লাহে চিনিয়ৰলৈ গুচি গলো চিনিয়ৰটো কণ্টিনিউছ পালো ধৰক 95লৈকে 97লৈকে পাইছো আপুনি লাষ্ট মানে হেৰি পাৰফৰমেন্স লাষ্ট 97 মই হৈছিলে যোৰহাট এগ্ৰিকালচাৰ কলেজ লাষ্ট কৰিছো তাৰপিছত মই ৰিটায়াৰ লৈ ললো আচ্ছা তাৰ মাজতে কিছুমান ঘাট পৰিফাত আহিছে এইবিলাকতো থাকিবই আৰু আচ্ছা মই সেইটো হওঁতে আপুনি কওঁতে মনত পৰিছে আপোনাৰ এই যাত্ৰাটোত পৰিয়ালৰ সমৰ্থন কেনেকুৱা আছিলে আপোনাৰ পৰিয়ালটো মোৰ পৰিয়ালৰ সাধাৰণতে স্পৰ্টছমেন কোনো নাই বৰ্তমান মানে এতিয়ালৈকে স্পৰ্টছমেন নাই আমাৰ পৰিয়ালত পঢ়া শুনাটো বেছি আছে কিন্তু স্পৰ্টছমেন নাই এই স্পৰ্টছটো মই অকলে কৰিছো
এনে মা দেউতাৰ পৰা ছাপোৰ্ট থাকে, মোক কোনোদিন বাধা নিদিয়ে। তেনেকুৱা মানে ধৰ এইটো কৰা সেইটো কৰা তেনেকে নহয়, সেইটো নেজানিলে কেনেকে দেখাব। মোক মানে জাষ্ট ফাইনেন্সিয়েলি যিটো খাবলৈ সেইটো মা দেউতাই দিয়ে। সেইফালৰ পৰা মই মানে প্ৰব্লেম নাই, ঠিকে আছে। খালি স্পৰ্টছ মানে তেনেকে নাইতো, সেইকাৰণে মই কি কৰিছো এই কাৰোবাৰ পৰা আইডিয়া লৈ কৰিবলগীয়া হৈছে। তেনেকে মানে পৰিয়ালৰ ছাপোৰ্টটো আছে, কিন্তু সেই আজিকালি যিটো মানে যেনেকুৱা এটা সেইটো বস্তু নাই। কাৰণ স্পৰ্টছৰ বিষয়ে নাজানিলে কেনেকে ছাপোৰ্ট দিব। আজিকালি মানুহেতো ক্ৰিকেট ফুটবলটো বেছি জানে ন। আচ্ছা, আপোনাৰ এতিয়া ধৰি লওক সেই সময়খনত বহুতে ফুটবল খেলি ধৰি লওক অসম আৰক্ষীত চাকৰি পাইছিলে, ইলেক্ট্ৰিচিটি বোৰ্ডত চাকৰি পাইছিলে, বিভিন্ন ক্ষেত্ৰত ফুটবল খেলি বা সেনেধৰণৰ আপোনাৰ ক্ৰিকেটতো তেতিয়া পাইছিল, ফুটবলতো পাইছিল। তেতিয়া বডি বিল্ডিঙত বা এই লাইনটোৰ লগত যিখিনি জড়িত আছিলে সেইটো সময়ত এনেকুৱা চৰকাৰী চাকৰি বা কিবা মানে সুবিধা দিছিলে নেকি? নাই, বডি বিল্ডিঙত তেতিয়াও নাছিলে, এতিয়াও নাই। কাৰণ এইটো ৰিকগনাইজ গেম নহয়, এইটো অলিম্পিকত নহয়। মই যেতিয়া মিষ্টাৰ আছাম পাইছো, মিষ্টাৰ ইণ্ডিয়া খেলিছো, মই চাৰ্টিফিকেট লৈ ONC লৈকে গৈছো। মই দিল্লী অইলৰ অফিচাৰক লগ কৰিছো সেই টাইমত। মোক সেই যিজন মেনেজিং ডাইৰেক্টৰ মোক লিষ্ট দেখাই দিছে, চব আপুনি আমাৰ লিষ্টত বডি বিল্ডিং নাই। অলিম্পিকত খেলা হোৱা চব খেল আছে, কিন্তু বডি বিল্ডিং নাই। সেইকাৰণে আমি আচলতে সেইটো বস্তু মানে চৰকাৰে দিব নোৱাৰে। মেইন কথা হ'লে কোনোবাই মৰমত তোমাক কিবা এটা দিলে সেইটো বেলেগ বস্তু, কিন্তু চৰকাৰে দিব নোৱাৰে। কিন্তু এটা কথা আছে, মই মাজতে ডিফেন্সত চাকৰি কৰিছো। সেইটো মই কেনেকে পাইছো সেইটো মই কৰিছো। সেইটো বডি বিল্ডিং থ্ৰুৱেদি পাইছো বুলিয়ে ক'ব লাগিব। কাৰণ ইণ্টাৰভিউ হৈছিলে আমাৰ ইয়াত এই পুলিচ হিচাপ, ডিব্ৰুগড় পুলিচ হিচাপত হৈছিলে। মই আৰু মোৰ লগৰ সুজিত গগৈ, আমি সি মিষ্টাৰ কমাৰ্চ, মই মিষ্টাৰ ডিব্ৰুগড়। তেতিয়া জাষ্ট আছাম কৰিছো আৰু আছাম পাইছো নাই মোৰ মনত নাই, আছামটো পোৱা নাই। বডিটো ভাল আছিলে তেতিয়া। তাৰপিছত তেওঁ যিজন অফিচাৰ আছিলে, কামাণ্ডিং অফিচাৰ, তেওঁ কি কৰিলে আমাৰ বডিটো, তেতিয়াতো বডিটো খোলাই দিয়ে ন, চবকে খোলাই দিয়ে। খোলা দেখিলে যে এই দুনুকা বডি थोड़ा अच्छा है, इसको दोनों अलग से ले आओ इसको। हमारे उठा ब्लैक को ले बोले तुम दोनों का हम सिलेक्ट कर लिया, तुम लोग खाली मेडिकल टेस्ट दो, उसके बाद में यूनिट टेस्ट भेज देगा तुम लोग। দুইটাকে মেডিকেল টেষ্ট কৰিলে, মোৰ মেডিকেল অ'কে হ'ল, তাৰ মেডিকেল অলপ অ'কে নহ'ল। তাক ক'লে তই কিবা এটা সৰু এটা বেমাৰ আছিলে, সেইটো ঠিক কৰি ল, তেতিয়া তোক মই 15 দিনৰ পিছত পঠিয়াই দিম। সি মোতকৈ 15 দিনৰ পিছত মই ভূপালত আছিলোঁ, ভূপালত আমাৰ ট্ৰেইনিং আছিলে। তাৰপিছত মই 4 বছৰমান কৰিলোঁ, তাৰপিছত ভাল নালাগিলে ডিচাৰ্জ দি দিলোঁ আৰু তাৰপিছত আকৌ আৰু গুচি আহিলোঁ। তাৰপিছত লাহেকৈ আৰু ইয়াত হেল্থ চেণ্টাৰ আছিলে, সেইটো চলালোঁ। তেনেকৈ আৰু জাৰ্ণি চলি আছে আৰু এতিয়ালৈকে। আচ্ছা, আপোনাৰ এজন চেম্পিয়ন হ'বলৈ আমাৰ ধৰি লওক আপোনালোকে যেতিয়া প্ৰেক্টিচ কৰি থাকে বা সেই সময়খিনিত যিবোৰ ত্যাগ কৰিবলগীয়া হয় সেইবোৰ আমাৰ সাধাৰণ মানুহবিলাকে গম নাপায়, হয়নে? সেইটো ক্ষেত্ৰত আপুনি কি ক'ব? ত্যাগ কিন্তু বহুত কৰিব লাগিব। মানে এনেকুৱা বস্তু, এইটো এটা এনেকুৱা বস্তু সাধনা, মানে ভগৱানৰ নিচিনা কৰে। যেনেকৈ ভগৱান মানুহে সাধনা কৰে, প্ৰথম হ'ল তোমাৰ ক্লাবৰ প্ৰতি তোমাৰ বিশ্বাস থাকিব লাগিব, তোমাৰ গুৰুৰ প্ৰতি বিশ্বাস থাকিব লাগিব। তাৰ উপৰিও তোমাৰ অডিয়েঞ্চ যিবিলাক মানে পাব্লিক, সিহঁতকো তুমি ভাল বিহেভ কৰিব লাগিব। চবৰ আন্তৰৰ আশীৰ্বাদ এটা লাগিব। গোটেইকেইটা প্লাছ হৈ তুমি ছাকচেছ হ'বা। তাৰ ওপৰত ত্যাগ কৰিব লাগিব। ধৰক কাৰোবাৰ বিয়া আছে, এতিয়া মই কিছুমান ল'ৰা দেখিছো লগৰ ল'ৰা বায়েকৰ বিয়া আছে, 10 দিন ক্লাব ক্ষতি কৰি দিলে। সেইটো নহ'ব। মানে তুমি মেইন হ'ল এক্সাৰচাইজ, তুমি এইটো কৰিহে তাত যাব লাগিব। মানে আপুনি ক'ব খুজিছে মানে ডিচিপ্লিন, ডিচিপ্লিন সেই ধাৰাবাহিকতাটো সেইটো থাকিব লাগিব, আৰু লগতে ডায়েটটো ঠিক থাকিব লাগিব, খানাটো ভাল হ'ব লাগিব। তাৰ মাজতে মই এটা সৰু কথা এটা আপোনাক কৈ দিওঁ, এইটো কোনো জক নহয়, সঁচা কথা। মই যেতিয়া মিষ্টাৰ ইণ্ডিয়া কৰিব গৈছোঁ প্ৰথম, তেতিয়া এজন জাজ আছিলে, এইটো তোমালোকে মনোৱা এইজন নাম শুনিছা? শুনিছো। তেতিয়া তেওঁ ঢুকালে বাৰু। তেওঁ আমাক কৈছিলে দেই, বেংগলীতে কৈছে যে আমি সুধিছো যে ছাৰ এনেকৈ কৰিবলৈ কি কৰিব লাগিব যে ছাকচেছ হ'ব কাৰণে? তেতিয়া মোক তেওঁ বেংগলীত কৈছে, বাবা সকালে মৰে যাব, বিকালে ক্লাবে একছে কাটে পাবি কি না। তাৰমানে দেউতা তোমাৰ যদি ৰাতিপুৱা ঢুকাই যায়, তুমি ক্লাবলৈ গধূলি আহিব পাৰিবা নাই। সেই মনোবলটো তোমাৰ আছে নাই, তেতিয়াহে তুমি ছাকচেছ হ'ব পাৰিবা। তাৰমানে তোমাৰ মনটো কেনেকুৱা হ'ব? তোমাৰ দেউতা ঢুকাই গ'ল, কিন্তু তোমাৰ মাইণ্ডটো তাত থাকিলে নহ'ব, ক্লাবত আহিব লাগিব ৰেগুলাৰ। আৰু কৈছে স্পৰ্টছ মানে কোনো ধৰ্ম নাই, স্পৰ্টছ মানে স্পৰ্টছ। তাত ধৰ্ম বাচিলে নহ'ব, মই হিন্দু, মই মুছলিম এইবিলাক ক'লে নহ'ব, মই খ্ৰীষ্টান এইবিলাক ক'লে নহ'ব। তুমি যিটো টাৰ্গেট তোমাৰ যিকোনো ধৰ্ম মানে তোমাক শিকাব পাৰে, সেইটো মনোভাৱ থাকিব লাগিব। ৰেগুলাৰ এক্সাৰচাইজ, ৰেগুলাৰ খানা, কিছুমান চেক্ৰিফাইচ কৰিব লাগিব, তাৰ তেতিয়াহে তুমি ছাকচেছ হ'ব পাৰিবা। পঢ়াৰ নিচিনা একেই বস্তু। আপোনাৰ কম্পিটিশ্যনৰ সময়ত আপোনাৰ সেই সময়খিনিত আপোনাৰ ৰুটিন কেনেকুৱা আছিল? ডায়েট প্লান, ৰুটিন আপোনাৰ কেনেকে ফ'ল' কৰিছিলে আপুনি? আমাৰ এতিয়া অলপ বেলেগ হ'ল, কিন্তু আমাৰ টাইমত কি আছিলে, আমাক কিন্তু যোনে গুৰু শিকায়, মোৰ গুৰু আছিল হৰকান্ত বৰগোহাঁই দেই। সেই সময়ত ডিব্ৰুগড়ত তেনেকে গুৰু নাছিলে। ডিব্ৰুগড়তো আমি ধৰক যাৰ তাৰ পৰা চিনিয়ৰ পৰা কিবা এটা কৰোঁ, পাৰ্চনেল গুৰু নাই,
কিন্তু একচুৱেলি মই হৰকান্ত বৰগোহাঁই গুৱাহাটীত মই ট্ৰেইনিং ল'লোঁ, তেওঁৰ ওচৰত আছিলোঁ মই হৰকান্ত স্পৰ্টছ হোষ্টেলত, তেওঁ মোক কৈ থাকে। কিন্তু আমাৰ টাইমত ইমান ডায়েটৰ কথাটো ইমান নকয়, আমাক কৈছে পুৰা খা বুলি কয়, এক্সাৰচাইজ কৰ, খাই মেলি এক্সাৰচাইজ কৰিবি, পুৰা বডিটো ধুনীয়া হ'ব, ডাঙৰ হ'ব, এনেকৈ কয়। কিন্তু আজিকালি দেখিছোঁ বহুত ল'ৰাই মানে ডায়েটটো কণ্ট্ৰল কৰি দিয়ে, মানে আজিকালি ৰুটিনটো বেলেগ হয়। আমাৰ টাইমৰ ৰুটিন, মইতো আগতে কম্পিটিশ্যন কৰাৰ আগতেও খাই লৈছিলোঁ, ৰাতিপুৱা খাই লওঁ ভালকৈ, গধূলি খেল থাকিলে, তেনেকৈ আমি ছাকচেছ হৈছিলোঁ। ধৰ আমাৰ বডিটো ইমান বেয়া নাছিলেতো, ভালেই আছিল, কিন্তু আজিকালি অলপ চেঞ্জ হৈছে ৰুটিনবিলাক, কিন্তু আগতে তেনেকুৱা চেঞ্জ হৈছে আৰু আপোনাৰ ডায়েটটো অলপ কিছুমান আৰ্টিফিচিয়েল হৈ গৈছে। আমাৰ তাৰমানে আমি নেচাৰেল ডায়েট খোৱা, চিকেন খাওঁ, কণী খাওঁ, মাছ খাওঁ, সেইবিলাকে খাওঁ। আমি যিবোৰ ডায়েটত গাহৰি খাওঁ, চব খাওঁ, আমাক মানে একো ডায়েটত হেৰি নাই। আজিকালি কিছুমান বস্তু অলপ বেলেগ হৈ গ'ল। বইল খানা খাই মানে বইল বুলি নহয়, আমাক কৈছে তুমি যদি বইল খাব নোৱাৰা, অলপ তেল দি মছলা দি খাব পাৰা, ন' প্ৰব্লেম, একো তোমাৰ এফেক্ট নহয়, ঠিকে আছে, ঠিকে থাকিব এনেকৈ। খালি খোৱাটো খালি হোটেলৰ খানা নাখাবা, ঘৰৰ খানা খাবা, মা দেউতাই বনোৱা বস্তু খাবা, ঘৰৰ খানা নাখাবা, এনেকৈ কয় আমাক আগতে। আমি সেইটো হিচাপতে চলি আছোঁ। কথাটো তেনেকুৱা, তেনেকৈ ছাকচেছো হৈছোঁ। ধৰা আমি এতিয়া মিষ্টাৰ ইণ্ডিয়াত আজিকালিতো বহুত কম ল'ৰা হয়। আমি আগতে মিষ্টাৰ খেলটোৱে মোৰ নম্বৰ, আমাৰ নম্বৰ পৰে 114, 115, ইমান ল'ৰা হয়। মিষ্টাৰ ইণ্ডিয়াত, মিষ্টাৰ আছামত ইমান ল'ৰা হয়। আচ্ছা, তেতিয়া এখনে এছ'চিয়েশ্যন আছিলে ডিব্ৰুগড়, অসমত। তেতিয়া সেইখন এছ'চিয়েশ্যন আমি খেলিব যাওঁ, আমাৰ নম্বৰ পৰে 114, 115, লাষ্টত আমাৰ নম্বৰকেইটা পৰে। তাহলে কিমান ল'ৰা, আজিকালি কমচোন ইমান ল'ৰা নহয়তো, আজিকালি এছ'চিয়েশ্যন বহুত হৈ গ'ল, আজিকালি ফুল্লি বেলেগ হৈ গ'ল বডি বিল্ডিংটো। সেইটো হয়। এতিয়া অসমত আমি দেখিছোঁ এছ'চিয়েশ্যন কেইবাখনো হ'ল, খেলৰ লগত ময়ো অলপীয়াকৈ জড়িত হৈ থকাৰ কাৰণে অলপ গম পাওঁ। কেইবাখনো এছ'চিয়েশ্যন হ'ল এনেকে। আচ্ছা, আৰু বাঞ্জিত দা, আপোনাৰ এই বডি বিল্ডিং ক্ষেত্ৰখনত বা আগুৱাই যাবলৈ শাৰীৰিক শক্তি আৰু মানসিক শক্তি মানে আপুনি দুইটাই গুৰুত্বপূৰ্ণ বুলি ভাবেনে? দুইটাই গুৰুত্ব। আপুনি মানসিকভাৱেও সবল হ'ব লাগিব, মানসিকভাৱেও সবল হ'ব লাগিব, আৰু স্বাস্থ্যটোতো ভাল হ'ব লাগিব, শাৰীৰিকভাৱেতো সবল হ'ব লাগিবই। কাৰণ এজন অসুস্থ মানুহ কেতিয়াও এক্সাৰচাইজ কৰিব নোৱাৰে, ৱেইটো উঠাব নোৱাৰিব, কেনেকৈ এক্সাৰচাইজ কৰিব। সেইকাৰণে মানসিকভাৱেও পুৰা ফ্ৰী থাকিব লাগিব, আৰু শাৰীৰিকভাৱেও পুৰা সুস্থ থাকিব লাগিব। সেইজন মানুহে এইটো খেলত যাব পাৰিব, বিশেষকৈ বডি বিল্ডিং। বহুতো কাৰণ বডি বিল্ডিং বস্তুটো আৰ্টিষ্টিক খেল হয়, এইটো অকল এটা পাৰ্ট বনাই নহয়, আমাৰ ভৰিৰ পৰা ডিঙি নেক মাচললৈকে উলিয়াব লাগিব। আমাৰ আগতে থ্ৰ' নেক মাচল বুলি এটা প'জ দিয়ে। আমাৰ পীযুষ ভৌমিক বুলি এজন জাজ আছিলে, তেওঁ ইমান ধুনীয়া জাজিং কৰে ন, তেওঁ মানে জাজ কৰিলে মোৰ খুব ভাল লাগে মনটো। আজি পীযুষ দা আহিছে জাজিং কৰিব, তেওঁ ইংৰাজীত কিন্তু কয়, এটাও অসমীয়া নকয়, হিন্দীও নকয়, পুৰা ইংৰাজীত টকিং কৰে জাজত। চ' নেক মাচল কয়, নেক মাচলো আমাক দেখাব কয়, নেক মাচলটো ওলাব, গম পাইছো। তাৰমানে বডি বিল্ডিংটো কেনেকুৱা বস্তু, নেকৰ পৰা তোমাৰ ভৰিলৈকে কাপ মাচললৈকে চব দেখাব লাগিব। কিছুমান বস্তু আজিকালি বহুতে নাজানে, অপ্টিকেল বুলি ক'লে নাজানে, পেক্টৰিয়েল মেজৰ নাজানে, ফোৰাৰ্ম এক্সটেনশ্যন বুলি ক'লে মানুহ বডি বিল্ডিং বুজি নাপায়। কিন্তু আমাৰ টাইমৰ পীযুষ দাই চব কয়, চব পজিং কৰিব লাগিব। আজিকালি কেইটামান পজ দিয়ে, কম্পালচৰি 7 পজ বা হৈ গ'ল। আগতে তেনেকুৱা নাছিলে, গোটেই বডি পজিং দেখাব লাগিব। পেক্টৰিয়েল মেজৰ ক'লে আজিকালি কোনো বুজি নাপাব, ৰিপ বক্স বুজি নাপায়, এইকেইটা মই প্ৰথম শুনিছোঁ। ফোৰাৰ্ম এক্সটেনশ্যন বুলি ক'লে বুজি নাপাব, সেইটোৱে ফোৰাৰ্ম এক্সটেনশ্যন। আচ্ছা, বহুত বুজি পাব। ৰিপ বক্স, নেক মাচলটো বাৰু শুনিছিলোঁ, নেক মাচল, কিন্তু ৰিপ বক্স আৰু এই ফোৰাৰ্ম পেক্টৰিয়েল মেজৰ বুজি নাপায়, অব্লিকাছ বুজি নাপাব। এইবিলাক আগতে আছিলে পজিং, আজিকালি এইবিলাক পজিং নেদেখুৱাই, নিদিয়ে মানে, জাজে কৰিবই নিদিয়ে, অকল কম্পালচৰি 7%। সাতটা পজিঙৰ হেৰিটো আজিকালি তেনেকুৱা হ'ল, চেঞ্জ হ'ল বস্তুটো একেটাই আছে, কিন্তু অলপ চেঞ্জ কৰিছে আৰু। না ঠিকেই, মানে মানসিকভাৱেও সবল হ'ব লাগিব, মানসিকটো পুৰা লাগে। আজিকালি টেনচন থাকিলে ক'ত বডি বিল্ডিং হ'ব ন, টেনচন ফ্ৰী থাকিব লাগিব, স্বাস্থ্য ভাল থাকিব লাগিব, তুমি খাব পাৰিব লাগিব যিকোনো বস্তু। এইটো বোলে মই এইটো খাব নোৱাৰোঁ বা এইটো খাব, এনেকৈ নহ'ব, যিকোনো বস্তু ভাল বস্তুকেইটাতো খাবই লাগিব, মাছ খাব লাগিব, মাংস খাব লাগিব, কণী খাব লাগিব, সেইকেইটাতো খাবই লাগিব, মেইন প্ৰটিনযুক্ত বস্তু। আৰু তুমি যদি স্বাস্থ্যটো তোমাৰ সুস্থ নহয়, তুমি কেনেকৈ খাবা, তেনেহ'লে তোমাৰ বডি বিল্ডিং কৰি লাভেই নাই। আচ্ছা, এইখিনিতে মই সুধো আৰু এটা কথা, আমাৰ যিখিনি ল'ৰা ছোৱালী এতিয়া বিগিনাৰ, নতুনকে যিখিনিয়ে ধৰি লওক জিম কৰিবলৈ যায় বা আৰম্ভ কৰিব বিচাৰিছে, তেওঁলোকৰ কাৰণে আপুনি এটা সহজ ডায়েট প্লান আমাৰ শ্ব' যোগেদি আপুনি মই ক'ব পাৰিব, একদম চিম্পুল এটা ডায়েট কওঁ, মানে যিবিলাক আজিকালি একচুৱেলি ক'ব গ'লে যিবিলাক ধৰ সাধাৰণতে মানে হাই ক্লাছ
তেনেকুৱা ল'ৰাবিলাকে সাধাৰণতে প্ৰফেচনেল বডি বিল্ডাৰ হ'ব নোৱাৰে, মই দেখা নাই মানে। সাধাৰণতে মিডিয়াম ফেমিলি মানুহে বেছি হয়, আৰু তেওঁলোকৰ ওচৰত ইমান পইচাও নাথাকে। মই ইমান চিম্পুল ডায়েট দিওঁ, খুব বেছি 200 rupees পাৰ ডে বা 150 টকা ডায়েট এটা দিওঁ। সেইটো ডায়েটত যদি ভালকে সি কৰে, সি ছাকচেছ হ'ব পাৰিব। আৰু এইটো ছাকচেছ হ'লে এবছৰত নহ'ব, মিনিমাম 5 years কৰিব লাগিব। ষ্টেজত উঠালৈকে 5 years লাগিব। তাৰপিছত সি কিমান দূৰ আগবাঢ়ি যায় এইটো নিজৰ ওপৰত কথা, কাৰণ ষ্টেজত উঠালে 5 years একদম কণ্টিনিউৱাছ দিব লাগিব। তেতিয়া সি ষ্টেজত উঠিব পাৰিব, মানে কিবা এটা পজিশ্যন আহিব পাৰিব। তাৰ আগতে উঠিলে লাভ নাই। সেই ডায়েটটো তাৰ ভিতৰত এটা কথা আছে, কিছুমানৰ অৰিজিনেল, এতিয়া যিমান ট্ৰাইবেল মানুহ আছে অৰিজিনেল ফিগাৰটো ভাল, সি মানে অলপ আগত থাকে, আগত সি অলপ সোনকালে পিক আপ লয়। তাক যদি অলপ কৰাই দিয়ে সেই পিক আপটো ধুনীয়া লৈ লয়, সেইটো বেলেগ কথা। এইটো জেনেটিক আহে, জেনেটিকেলি বেলেগ বস্তু, বডি ষ্ট্ৰাকচাৰটো ডিপেণ্ড কৰে। যিবিলাকৰ ষ্ট্ৰাকচাৰটো একেবাৰে নাই, তাক বনাওঁতে 5 years লাগিব। তাৰপিছত সি ছাকচেছ হয় সেইটো ওপৰলৈ নামে, তেওঁৰ ওপৰত কথা। সেইটোৱে কথা, অলপতো হেৰি কৰিবই লাগিব ফাইনেন্সিয়েলি অলপ। সেই ডায়েট প্লেনটো ধৰক ডেইলি 6টা কণী একেলগে খাব নালাগিব আকৌ দেই। ৰাতিপুৱা 2টা, দিনত 2টা, গধূলি 2টা। 1 লিটাৰ গাখীৰ ল'লে সেইটো 3 ভাগ কৰি ল'লে, আৰু ধৰক জাহাজী কল বেছি নালাগে, মই একদম কম ডায়েটত 6টা ল'লে। আৰু সেইটো বোলে এনেকে দৰৱ দিয়া কল নহয়, অৰিজিনেল কল যিটো আহে ডাঙৰ ডাঙৰ 80 টকা ডজন, সেইটো তেনেকুৱা 6টা ল'লে ধৰক 2টা 2টা 2টা, আৰু ভাত আৰু এইটোতো থাকিবই, তাৰ লগত প্লাছ মাংসটো তেনেকে ধৰক আধা কেজি মাংস ল'লে 3 ভাগ কৰি ল'লে। সেই বস্তুটো কৰিব, সেইটো একদম চিম্পুল ডায়েট, 150 টকাৰ ভিতৰত হৈ যাব। সেইটো ডায়েটত যদি কোনোবাই কৰে ই ছাকচেছ হ'ব পাৰিব। আমিতো তেনেকুৱাই কৰিছিলো ধৰক, এইটো কথা। আজি বহু যুৱকে আপোনাৰ এই এতিয়া যিটো ক'লে যে বহুত কুইক ৰিজাল্ট বিচাৰে, মানে সেই কুইক ৰিজাল্ট বিচৰাসকলৰ কাৰণে আপুনি কি উপদেশ দিব? কাৰণ এইটো সম্ভৱ নহয়, কাৰণ আপুনিয়ে ক'লে এতিয়া ধৰি লওক আপুনিয়ে ক'লে যে ভাল ষ্ট্ৰাকচাৰ এটা বনাবৰ কাৰণে বা ষ্টেজত উঠিব পৰাকৈ হ'বলৈ নাই কমেও 4-5 বছৰ দৰকাৰ। কিন্তু আমি এতিয়া দেখো আমাৰ নতুন প্ৰজন্মই বা নতুন উঠি অহা বহুত যুৱকক দেখিছো, তেওঁলোকে খুব সোনকালে 6 মাহত ষ্টেজত উঠিব পৰাকে সেইটো হ'বই নহয়, বনাব বিচাৰে। উঠিলে সেইটো মানে কোনো হাঁহিয়াটো পাত্ৰ হ'ব, আৰু তাক হাঁহিব মানুহে, এইটো কি বডি লৈ উঠিছে, হাঁহিব। কিন্তু মই যিটো কথা কৈছো, ই মানে পাৰফেক্ট বডি লৈ উঠিব। ই পজিশ্যন নাপাব পাৰে, কিন্তু তাক মানুহে ক'ব তোমাৰ বডিটো ভাল দেই। ষ্টেজত নমাৰ পিছত ক'ব ভাইটি তোমাৰ বডিটো ভাল লাগিছে। সেইটো বস্তু মই কৈছো 5 years লাগিব। ষ্টেৰইড আজিকালিতো ষ্টেৰইড ইউজ কৰিলেও লাগিব। ষ্টেৰইড বুলি কওঁতে এতিয়া ষ্টেৰইডটো আপুনি ষ্টেৰইডক লৈ আপুনি কি মতামত দিব? ষ্টেৰইডটো মই সাধাৰণতে কওঁ নতুন জেনেৰেশ্যনৰ ষ্টেৰইডটো ল'ব দৰকাৰ নাই। সেইটো নেচাৰেলি ভয়ানক বস্তু। আজি দেখিছো, আজি 2-3 মাহৰ পৰা বহুত সৰু সৰু ল'ৰা বডি বিল্ডাৰ ঢুকাই আছে ষ্টেৰইড লোৱা তেনেকুৱা। সেইকাৰণে মোৰ মতে ছাকচেছ মতে মই মানে যাক এইটো দিছো, কৈছো তাৰমানে যে তোমালোকে ষ্টেৰইড নেচাৰেল ডায়েটত বডি বনোৱা নাই, একো নাই নহয়, বডি বনি যাব। ষ্টেৰইড লৈ যে বডি বনিব তেনেকুৱা কোনো কাৰণ নাইতো। আমিতো জাজ কৰি থাকো, গম পাওঁ ন। আৰু ষ্টেৰইডৰ বডিটো খন্তেকীয়া, মানে ধৰক আজি 1 বছৰ থাকিলে নেক্সট টাইম তোমাৰ নাইকিয়া হৈ যাব। তথাপি এতিয়াও দেখোন ষ্টেৰইডৰ ইমান ঘটনা আমি নিউজে বাতৰি কাকতত পাইছো, তথাপি তাৰ প্ৰচলনটো এতিয়াও নাই। যেতিয়া এজন ল'ৰা ডেকা হৈ থাকে তাৰ জুচটো বেছি থাকে, সেইটো সময়ত তুমি যি কথা বুজালেও সি নুবুজে, এটাই সি বুজে যে মই এইটো ল'লে মোৰ বডিটো ধুনীয়া হৈ যাব। আজিকালি মানুহে কিছুমানে পিনাবো কৰি দিয়ে, ধৰক তোমাৰ বডিটো ভাল হৈছে দেই, ই ভাবিছে মইতো ষ্টেৰইড লোৱাৰ কাৰণে ভাল হৈছে, সি সেইকাৰণে আৰু অলপ ড'জটো বেছি। কিন্তু পিছৰ কথাটো আফটাৰ 40 কি হ'ব সি বুজি নাই পোৱাতো। 30 পিছতে তাৰ লাগি যাব বেমাৰ। আমাৰ চকুৰ আগত কিছুমান দেখিছো মই, বহুতৰ বেমাৰ। সেইদিনাখন এটা ল'ৰা পাইছো, তাৰ এতিয়া কিডনী এফেক্ট হ'ল। সি মোক কৈছে ছাৰ বোলে মই এতিয়া পেচাবটো ৰখাব নোৱাৰো। সেইটো এটা প্ৰথম বেয়া। এইটো ষ্টেৰইড ল'লে 3টা বেমাৰ হ'ব। প্ৰথম হ'ব তোমাৰ মানে হেৰি হ'ব, ছেক্সুৱেল সেইটো কমি যাব। আচ্ছা, আমাক মানে ডক্টৰে কোৱা মতে ছেক্সুৱেল পাৰ্টটো কমি যাব, যৌন ক্ষমতা কমি যাব। প্লাছ তোমাৰ হাৰ্টত এফেক্ট কৰিব। আৰু এটা বস্তু হয়, এইটো কিছুমানে মই কোৱা শুনিছো, ডিঙি গৰল বস্তুটো হয় যে ফুলি যাব, সেইটো হয়। আৰু কিডনীটো হ'বই, সেইকেইটা এফেক্ট হয় মানে মই শুনা মতে। বন্ধুসকল, আপোনালোকে যিসকলে আমাৰ শ্ব'টো চাই আছে নিশ্চয় কথাখিনি মন কৰিছে। ষ্টেৰইডক লৈ এটা অতি ভয়ানক পৰিৱেশ সূচনা কৰিব পাৰে। তো সেইকাৰণে সাৱধান, এই যিমান পাৰে এই বস্তুটোৰ প্ৰতি এৰাই চলিলে ভাল। কাৰণ লাইফটো হ'ল আমাৰ, আমিতো লাইফটো 40 বছৰ জীয়াই থাকিম বুলি লাইফটো কৰা নাই।
আমি মিনিমাম 70-80 বছৰ জীয়াই থাকিম বুলি ভাবিছোঁ। যদি কোনোবাই ভাবে যে মই 70-80 ভালকৈ থাকিম, এইটো নোলোৱাই ভাল। যদি ভাবে মই বোলে খটেকীয়া 30 বছৰত মৰি যাওঁ বুলি, সেইটো বেলেগ কথা। সেইকাৰণে মানে এইটো ভয়ানক বস্তু হয়। কোনোবা ধৰক কোনোবাই বাহিৰত গৈ ট্ৰিটমেণ্ট কৰি ভাল হৈ আহিছে, এইটো বেলেগ কথা। কিন্তু এইটো ট্ৰিটমেণ্ট কৰিলে মিনিমামটো 50 লাখ ৰুপিজ লাগিব। কাৰণ কিডনীটো ইমান ডেঞ্জাৰ বস্তু ন, ই মানে আচ্ছা, পইচাত ভাল হোৱা বস্তু ন। বডি বিল্ডিঙত ছাপ্লিমেণ্টৰ সঁচাকৈ নোলোৱাকৈ সম্ভৱ হয়নে? সম্ভৱ মানে আজিকালিতো কিছুমান কিন্তু ছাপ্লিমেণ্টটোত ইমান এফেক্ট নকৰে বুলি শুনিছোঁ মই, মানে ডক্টৰে কোৱা মানে ছাপ্লিমেণ্টটো খাব পাৰে, কিন্তু সেইবুলি আকৌ কম দামী ছাপ্লিমেণ্ট নহয়, যিবিলাক মানে কোৱালিটি ছাপ্লিমেণ্ট, মানে যিবিলাক ধৰ অলপ দামী ধৰ কোৱালিটি আছে, সেইবিলাক খালে ইমান এটা এফেক্ট নহয়, মানে ইমান বডিত হেৰি নকৰে, মানে এফেক্ট নকৰে। মই শুনা মতে দেই, আমিতো আমাৰ সময়ততো ছাপ্লিমেণ্ট নাছিলে বাৰু। মই এতিয়া মানে জাষ্ট ইন জেনেৰেল যিবিলাক কথা এনে কাৰোবাক ডক্টৰবিলাকক সুধো, কাৰোবাক সুধো, ডক্টৰে কিন্তু কেতিয়াও প্ৰেছক্ৰাইব নকৰে। এইবিলাক ডক্টৰ ছাপ্লিমেণ্ট কিছুমান আছে, আমি আগতে খাইছিলোঁ এটা প্ৰটিনেক্স বুলি। আচ্ছা, এইবিলাক ছাপ্লিমেণ্ট, সেইবিলাকো ছাপ্লিমেণ্ট হয়, কিন্তু সেইবিলাক ডক্টৰৰ পৰা অহা ছাপ্লিমেণ্ট। ডক্টৰে তোমাক পৰীক্ষা কৰি দিব বা সেইটো খাব পাৰে, সেইটো ইমান এফেক্ট নহয়। কিন্তু এতিয়া যিবিলাক ওলাইছে বজাৰত, সেইবিলাক কিন্তু মানে ডক্টৰে কেতিয়াও প্ৰেছক্ৰাইব নকৰে এইটো খোৱাবলৈ। সেইটো তোমাৰ নিজৰ ইচ্ছাত তুমি খাব লাগে। আজি মই ধৰ ট্ৰেইনাৰ হয়, মোক আজি সুধিলে যে ছাৰ আপুনি কিবা এটা দিয়ক, মই দি দিলোঁ কিবা এটা লিখি মেলি, এইটো খাই দিবা, খাই দিছোঁ। মই তেনেকৈ কম্পিটিশ্যনত পাইছোঁ, নাম নকওঁ। মই নগাঁৱত জাজ কৰিব গৈছিলোঁ মিষ্টাৰ আছামত। তেতিয়া আমাৰ লগত আৰু 2জন জাজ বহি আছে, মই নামকেইটা ক'বলৈ বেয়া পাইছোঁ বাৰু। 4জন ল'ৰা আহিলে, ছাৰ আমাৰ বডিকেইটা চাই দিয়ক, ময়ো বহি আছোঁ আৰু 2জন এফালে বহি আছে। তেতিয়া কি হ'ল, তহঁতে বডিকেইটা খোল কৈছে, মোৰ লগৰজনে, নামটো নকওঁ, বডি খুলিলে। তহঁতে এটা কাম কৰ, তহঁতৰ বডিকেইটা ঠিক আছে। পটকৈ বেগটো খুলিছে তেওঁ, বেগটো খুলি চবকে এটা এটা টেবলেট খুৱাই দিলে। মানে এইটো কিহৰ? ৰ'বা, টেবলেটটো খাই দিলে সিহঁতিতো নাজানে কি টেবলেট দিছে, পটককৈ খাই দিলে। আমাৰ আগত খোৱা নাই, খালে মানে মই পাছত খবৰ খালি নাই, খালোঁ বোলে। অকল এজন ল'ৰাই নাই খোৱা। তাৰপিছত পাছত মইতো জানোৱেই সেইটো মানে কি টেবলেট নহয়, সেইটো মানে গাৰ পানীটো উলিয়াই দিব। সেইটো টেবলেট খোৱালে পেচাবটো খুব হ'ব তোমাৰ। আচ্ছা, তুমি মানে কালিলৈ তোমাৰ খেল আছে নহয়, আজি তোমাৰ পেচাব হৈ তোমাৰ গাৰ পৰা পানীটো ওলাই যাব। সেই টেবলেটটো খুৱাই দিলে। সিহঁতিতো খাই দিলে নজনা ল'ৰা। কিন্তু এটা ল'ৰাই মোক কৈছে পাছত, ছাৰ বোলে মই নাখালোঁ। মই ক'লো তই ঠিক কৰিলি এতিয়া, নাখালি যদি। সেই তেনেকুৱা আজিকালি মানে এই বস্তুটো সেইটো। এতিয়া ল'ৰাকেইটাতো সৰু ল'ৰা, পটকৈ খাই দিলে। সেইটো দুৰ্বল কৰি নেপেলাই নে? দুৰ্বল হ'ব, অট'মেটিক দুৰ্বল হ'ব, মানুহ ক্ষীণাই যাব আৰু মানুহটো দুৰ্বল হৈ যাব, ষ্টেমিনা কমি যাব। মই আৰু এটা কথা কৈ দিওঁ, মই জাজ কৰিব যাওঁতে মোৰ লগত এজন ল'ৰা আছে, মই সেইটো ল'ৰাৰ নাম নকওঁ বাৰু, ক'বলৈ বেয়া এইবিলাক। তাক মই কৈছোঁ তই কিবা কিবি খাইছ নাই? নাই ছাৰ বোলে মই একো খোৱা নাই। মই বোলো কেলৈ খোৱা নাই? কেনেকৈ ষ্টেজত খেলিবি? নাই বোলে মই বোলে কিবা বেলেগ এটা লৈ আছোঁ সেইকাৰণে। তাৰপিছত মই যেতিয়া ৰাতি আমাৰ জাজৰ মিটিং আছিলে, মিটিঙৰ পৰা আহি চাৰ্কেট হাউচত আছোঁতো, সোমাইছোঁ, দেখিছোঁ 2টা চিঞ্জ পৰি আছে। মই এতিয়া গম পালোঁ ই ষ্টেৰত মাৰি দিলে। আচ্ছা, সেইবিলাক কথা ল'ৰাবিলাকে ক'ৰ পৰা শিকিছে মই নাজানো। তাৰপিছত ষ্টেজত দেখিলোঁ সিটো পজিশ্যনেই নাপালে, মই জাজ কৰিছোঁ। সেইটো লৈ বোলে মই কিবা এটা পালোঁ, তেতিয়াতো বেলেগ কথা আছিলে। সেইটো লৈ ল'লে, সেইকেইটাতো তাক যদিও অলপ হ'লেওতো এফেক্ট কৰিছে ন। তেনেকুৱা কিছুমান বস্তু আমি চকুৰ আগত দেখিছোঁ তাৰমানে, সেইটো কথা। কিন্তু এইটো ভাল বস্তু নহয়, ভৱিষ্যতটো বহুত বেয়া হ'ব তাৰ। সি গম পোৱা নাই, পাছত গম পাব যেতিয়া অলপ বয়স হ'ব। সেইটো কাৰণে মোৰ মতে মই মানে ছাজেষ্ট কৰোঁ যে একচুৱেলি এইটো নালাগে, নেচাৰেল বডিবিলাক নেচাৰেল খাওক ধুনীয়াকৈ, দবাই খাওক পুৰা, এনেও ডাঙৰ হৈ যাব। মই দেখিছোঁ মোৰ তাতে কিছুমান ল'ৰা আছে, দুখীয়া ৰং মিস্ত্ৰী কৰে, হেৰি ঠিক কৰে, তুমি ধুনীয়া ধুনীয়া বডি। মোৰ তাত সিহঁতে ষ্টেৰত খাবলৈ সিহঁতৰ ল'বলৈ পইচাই নাই। ৰং মিস্ত্ৰী মানে 500 টকা হাজিৰাত কি খাব? কিমান ধুনীয়া ধুনীয়া বডি। মোৰ তাতে আছে 3-4টা ল'ৰা, ধুনীয়া ধুনীয়া বডি, ৰং মাৰে, ডিলাৰত কাম কৰে, ধুনীয়া ধুনীয়া বডি। সেইবিলাকতো নেচাৰেল ডাইট খাই হৈছে ন, কেলৈ নহ'ব? হ'ব, কিন্তু মানুহৰ ভাৱধাৰাটো তেনেকুৱা ষ্টেৰত ল'বই লাগিব। সেই বস্তুটো সোমাই গৈছে, সেইটোৱে বেয়া হৈছে আজি। সেইকাৰণেতো এই খেলটো ৰিকগনাইজ হোৱা নাই, অলিম্পিকত সোমোৱা নাই। মেইন খেল হ'লেতো যদি কালিৰ পৰা নেচাৰেল বডি বুলি হৈ যায়, অলিম্পিকত সোমাই যাব, ল'ৰাই চাকৰি পাব। মিষ্টাৰ আছাম পালেই বোলে চাকৰি হৈ যাব, এনেকুৱা হৈ যাব। কিন্তু এইটো কাৰণে দিব নোৱাৰে ন, কথাটো সেইটোৱে। এতিয়া আপুনি আপোনাৰ জিমত ইমান দিনৰ পৰা ধৰি লওক আপুনি প্ৰশিক্ষণো দি আছে, নিজেও আপুনি প্ৰতিযোগিতা অংশগ্ৰহণ কৰিলে। নতুনকৈ নতুন যিখিনি ল'ৰা ছোৱালী আহে জেনেৰেলি জিমত আহিলে মানে তেওঁলোকে কেনেধৰণৰ ভুলবিলাক কৰে আপোনাৰ চকুত পৰে নাই? আৰু মোৰ সঁচা কথা ক'ব গ'লে মোৰ এইটো বিজনেছ, মই সেইকাৰণে কিছুমান বস্তু ল'ৰাবিলাকক ক'ব নোৱাৰোঁ। ক'লে ধৰক মোৰ বিজনেছটো বেয়া হৈ যাব, এই ছাৰে বোলে মোক মাৰিবই নিদিয়ে, ছাৰে বোলে কি
আমি বোলে আমেৰিকা বডি বিল্ডাৰ ৰুটিন চাই আছো আৰু ছাৰে আমাক সেইটো শিকাই আছে আচ্ছা সিহঁতে মানে মোৰ এটা মানে কি মোৰ বিজনেছটো বেয়া সেইকাৰণে বিজনেছৰ ক্ষেত্ৰত কিছুমান বস্তু ক'ব নোৱাৰি কোনোবা যদি প্ৰফেচনেল হ'বলৈ মোৰ ওচৰত আহে মই তাক কিছুমান বস্তু ক'ব পাৰোঁ তেনেকুৱা ল'ৰা আচলতে ডিব্ৰুগড়ত নাইকিয়া হৈ গ'ল প্ৰফেচনেল বডি বিল্ডাৰ ডিব্ৰুগড়ত নাই চবে মানে খন্তেকীয়া ধৰ এবাৰ উঠিলে ষ্টেজত তাৰপিছত নাইকিয়া হৈ গ'ল তেনেকুৱা নাইকিয়া হৈ গ'ল আজি ডিব্ৰুগড়ত ২৭টামান ক্লাব আছে টোটেল মই হিচাপ কৰিছোঁ চব মিলাই ভাল ভাল ক্লাব ২৭টামান আছে ২৭টাৰ ভিতৰত ২৭টা বডি বিল্ডাৰ নাই আমি ডিমিষ্টাৰ ডিব্ৰুগড় কমিশ্যনৰ কেইটা ল'ৰা লোকেল ল'ৰা উঠে নাই তেনেকুৱা হৈ গৈছে আচলতে এতিয়া ল'ৰাবিলাকক মানে বিজনেছৰ ক্ষেত্ৰত প্ৰেছাৰ দিবলৈ বেয়া হৈ যায় মই এনে এক্সপিৰিয়েঞ্চ এটাৰ পৰা কৈছোঁ মই এবাৰ মানে খেলাইছিলোঁ কেইটামান ল'ৰা দেই কম্পিটিশ্যনত তাৰমানে সেই ল'ৰাকেইটা কি হ'ল যেতিয়া কম্পিটিশ্যনত জিকিব নোৱাৰিলে এক্সাৰচাইজে এৰি দিলে আচ্ছা তাৰমানে সিহঁত এতিয়া বিজনেছটো মোৰে বেয়া হৈ গ'ল ন ছাৰে আমাক জোৰ জবস্তি কৰিলে আমিও হাৰি গ'লো তেওঁ কৈছে খেল মই ক'লো খেল তহঁতি খেলিব পাৰ যদি কিন্তু খেলিবলৈ সিহঁতে হোৱা নাই সিহঁতে মোৰ জোৰত মই ঠিক আছে খেলা ময়ে জাজ কৈছোঁ সেইখন খেলত কিন্তু সেইটো কথা নহয়তো কিন্তু ছাকচেছ হ'ব হ'লে আৰু অলপ বেছি লাগিব সিহঁতৰ মনটো নোপোৱাৰ লগে লগে মনটো ডাউন হৈ গৈছে ধৰা তেনেকুৱা হয় এই বিজনেছৰ ক্ষেত্ৰত কিছুমান বস্তু আমি কৰিব নোৱাৰোঁ দেখোঁ ভুল এতিয়া এদিন কেইদিনমানৰ আগতে এটা ল'ৰাই এটা এক্সাৰচাইজ কৰি আছে মোক কৈছে ছাৰ আপুনি এইটো মই কৈছোঁ এইটো তোমাৰ এক্সাৰচাইজটো ভুল হৈছে কৈছে নাই বোলে আপুনি বোলে আমি বোলে ইউটিউবত চাই মাৰোঁ মই ইউটিউবটো দেখুৱাচোন মোক সি একচুৱেলি মাৰিছে চেষ্টৰ কাৰণে একচুৱেলি ইউটিউবত দেখাইছে ট্ৰাইচেপৰ কাৰণে গম পালা না আচ্ছা এটা আছে ক্ল'জ গ্ৰিপ বেঞ্চ প্ৰেছ বুলি মাৰে সেইটো সি ভাবিছে চেষ্টৰ কাৰণে কিন্তু সেইটো একচুৱেলি ট্ৰাইচেপৰ কাৰণে মাৰিছে সি গম নাপায় নতুন ল'ৰা সেই তেনেকুৱা কিছুমান ভুল হৈ থাকে মৰা কিছুমান এক্সাৰচাইজ অলপ বেলেগ বেলেগ হয় বেলেগ হয় সেইবিলাক আমি ক'বলৈ অলপ দিগদাৰ হয় বিজনেছত মানে তেওঁলোকে আপোনালোকৰ পৰামৰ্শও নলয় নেকি আৰে আজিকালি ইউটিউব খুলিব অ'পেন কৰিব এক্সাৰচাইজ কৰিব দুই এটা ল'ৰাই সোধে বাৰু নুসুধা নহয় তেওঁ বুলি মানে সেইটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে কথাটো তেনেকুৱা আৰু ৰুটিনবিলাক আজি ইউটিউবত বেলেগ কৰি দিলে আমাৰ ৰুটিন আছিলে বেলেগ এতিয়া ইউটিউবত মানে এনেকুৱা দেখাইছোঁ সেইদিনা ৰুটিন এখন দেখিছোঁ আজি এক্সাৰচাইজ কৰিব কাইলৈ ৰেষ্ট পৰহি এক্সাৰচাইজ কৰিব চতুৰ্থি ৰেষ্ট সপ্তাহত 3 দিন কৰিব বাকী দিন ৰেষ্ট আমাৰ টাইমতো তেনেকুৱা নাছিলে আমাৰ টাইমত ডেইলি এটা এটা ৰুটিন প্ৰত্যেকটো বস্তু দুদিন কৰিব তাৰ মাজত 6 দিন এক্সাৰচাইজ এদিন ৰেষ্ট আছিল এতিয়া অলপ বেলেগ হৈ গ'ল সেইটো ৰুটিনবিলাকো বেলেগ হৈ গৈছে আজিকালি আৰু সেইকাৰণে এতিয়া প্ৰায়বিলাক আমি দেখা পাওঁ খুব ইঞ্জুৰি হয় অকণমান অকস্মাতে দুখ পায় অলপ দিন কৰিলে তাৰপিছত আকৌ মই এনেই এইটো কথা মই সৰু ঘটনা এটা কওঁ মোৰ ক্লাবত দেই এজন ল'ৰা প্ৰায় 6 মাহ 8 মাহ এক্সাৰচাইজ কৰিছে ইমান ধুনীয়া বনি আছে পটককৈ বেলেগ এটা ক্লাবলৈ গৈছে হাই ফাই ক্লাব এটা নামটো নকওঁ ক্লাবৰ নামটো তেওঁলোকৰ আমাৰ ডিব্ৰুগড়তে পটককৈ গুচি গ'ল মই বোলো ল'ৰাটো ক'ত গ'ল এদিন তাক মই ফটকৈ লগ পাই গ'লো বজাৰত মই বোলো হেৰি মইতো চবকে তুমি বোলে তই কেলৈ অহা নাই ক'লো দেই ছাৰ বোলে নাই বোলে মই এনেই বিজি আছে নে কৈছে বিজি আছোঁ আৰু সেইকাৰণে যোৱা নাই কিন্তু মই পাছত গম পালোঁ এতিয়া ল'ৰাটো আহি যায় নাম আজি কেইটামান ওচৰত ছাৰ বোলে কথা এটা হ'ল কি হ'ল মই বোলে আকৌ আহিম বুলি ভাবিছোঁ কি হ'ল তই যে ইমান ক্ষীণাই গ'লি এনেকৈ কৈছে নাই ছাৰ বোলে মোৰ এটা বেমাৰ হৈ গ'ল সি মানে যোনটো ক্লাবত গৈছিলে তাত অলপ ভুলকৈ মাৰিলে কিবা এতিয়া সি মোক কৈছে মই এক্সাৰচাইজটো কৰাৰ পিছত মোৰ ঘৰত গৈ ব্লিডিং হৈ গ'ল টিকা দি তাৰমানে ভিতৰত কিবা ফাটি গ'ল পেটৰ ভিতৰত অলপ হেভি মাৰি দিলে কিনে তাত মেচিন বহুত দেখিলে কিবা কিবি টানি দিলে এনেকুৱা এক্সিডেণ্ট হৈছে এইটো আজি বেছি দিনৰ 1 মাহৰ কথা মই কৈছোঁ এতিয়া তই ডক্টৰৰ ওচৰত গৈছে ডক্টৰে কৈছে তুমি 1 মাহ দিন পূৰা এক্সাৰচাইজ কৰা পূৰা বইল খাব লাগিব তাৰপিছত মই টেষ্ট কৰিম তাৰপিছতে তুমি জিমত যাব পাৰিবা এই তেনেকুৱা কিছুমান এক্সিডেণ্ট হয় কাৰণ সুধিবলৈ মানুহ নাই কিছুমান কিবা নিজৰ মতে মাৰি দিয়ে বহুত বস্তু দেখি যায় মোৰ ক্লাবতো বেছি বস্তু নাই মই লিমিটেড বস্তু কিতাপত মই এক্সাৰচাইজটো কৰাওঁ তাততো ধৰ বিভিন্ন টাইপৰ বস্তু দেখি যায় উল্টা পুল্টা কিবা কৰি দিছে সেইটো অভ্যাস হৈ গৈছে আজি এমাহৰ কথা কৈছোঁ তেনেকুৱা হৈছে মানে লেট্ৰিন কৰোঁতে ব্লিডিং হৈছে মই ক'লো মই গম পাই গ'লো কি হ'ল পেটৰ ভিতৰত কিবা এটা ফাটি গ'ল স্কটটো মাৰিছে নেকি মোৰ মতে হেভি তেতিয়া হৈছে তেনেকুৱা হয় এক্সিডেণ্ট আৰু ইঞ্জুৰি এক্সাৰচাইজ কিছুমান আছে বহুতে নাজানে আমি মানে ল'ৰা চাই এতিয়া তুমি কৈছা তোমাক মই ৰুটিনটো বেলেগ দিম তোমাতকৈ অলপ বয়স ল'ৰা তাত মই ৰুটিনটো বেলেগ দিম চবৰে মই মানুহ চাই আমি গম পাই যাওঁ যে কাক কেনেকুৱা এক্সাৰচাইজ দিব লাগিব এতিয়া কিছুমান ক্লাবৰ ট্ৰেইনাৰটো নাই ন আজি ডিব্ৰুগড়ত এক্সপিৰিয়েঞ্চ থকা ট্ৰেইনাৰ কেইটা আছে তুমি নিজে কোৱা চ' এইটো মোৰ ক্লাবৰ পৰা শিকি গৈ বেছি ট্ৰেইনাৰ কৰি আছে এইবোৰ ট্ৰেইনাৰ নহয় ন ট্ৰেইনাৰ হ'ব হ'লে চব জানিব লাগিব তুমি এটা ল'ৰা যেতিয়া প্ৰফেচনেল খেলিব তাকো শিকাব পাৰিব লাগিব এটা প্ৰফেচনেল ল'ৰাই কেনেকৈ ষ্টেজত যাব লাগিব কেনেকৈ ষ্টেজত জাজক শ্ব' কৰিব লাগিব কি পজিং দিব লাগিব এইবিলাকো জানিব লাগিব এনেকুৱা জনা ল'ৰা কেইটা আছে এইবিলাকতো সৰু ল'ৰা যিবিলাক ট্ৰেইনাৰ আছে এক্সপিৰিয়েঞ্চ ট্ৰেইনাৰ কেইটা খেলিছে মিষ্টাৰ ইণ্ডিয়া ডিব্ৰুগড়ত কোনো খেলা নাই মিষ্টাৰ ইণ্ডিয়া খেলা ল'ৰা কেইটা আছে মিষ্টাৰ আছাম পোৱা ল'ৰা কেইটা আছে তুমি হিচাপ কৰিব মই যদি মিছা কৈছোঁ ডিব্ৰুগড়ত এটাও নাই তেতিয়াহ'লে সেইটো কেনেকৈ ট্ৰেইনাৰ হ'ল আজিকালি দুই এজনে কম্পিটিশ্যন দুই এখন জইন কৰিয়ে ট্ৰেইনাৰ যোৱা দেখিছোঁ সেইটো আচলতে ট্ৰেইনাৰ হ'লে চব জানিব লাগিব ন
আমি ষ্টেটৰ কথা একো নাজানো, আমাক নেচাৰেল কথা শুনো, আমি নেচাৰেল কথা চব জানো। নেচাৰেল এটা বডি বিল্ডিং কৰিব হ'লে কি কৰিব লাগিব, কেনেকৈ এক্সাৰচাইজ কৰিব লাগিব, কিমান টাইম কৰিব লাগিব। মইতো সদায় শ্বৰ্টকাট বডি বিল্ডিং দেখাওঁ। মই যাক শিকাওঁ যে 1.5 ঘণ্টাৰ এক্সাৰচাইজ খতম, আৰু তাৰমানে কম সময়ত ভাল বডি হ'ব। মোৰ কাৰণে তই 3 ঘণ্টা মাৰিব নালাগে, 1.5 ঘণ্টাত এক্সাৰচাইজ খতম। একদম মেইন কেইটা দেখাম, সেইকেইটা মাৰি থাকা, খাই থাকা। মই সেইটোৱে ৰুটিন দিওঁ চবকে, আৰু সেইমতে যোনে কৰিব সি ছাকচেছ হ'বই লাগিব। তাৰমানে মোৰ হ'ল শ্বৰ্টকাট। মানে আজিকালি ইউটিউবতো বহুত কিবা কিবি এক্সাৰচাইজ দৰকাৰ নাই ন, কিছুমান এক্সাৰচাইজ আমি জানো, আমাৰ এটা এক্সপিৰিয়েঞ্চ হৈ গ'ল ন। আমাৰ টাইমতো কি আছিলে, একোৱেই নাছিলে। আমি বিশ্বাস কৰিবা, অসমীয়া ঘৰত প্ৰথম যাওঁতে কাঠৰ বেঞ্চ, আমি যেতিয়া বেঞ্চ পাওঁ আমাৰ পিছতে তেজ ওলাই যায়, কাঠত চুচুৰা খায়। তাত আনকি স্পঞ্জো নাই, আমি টাৱাল এখন পাৰি লওঁ, তেনেকৈ মাৰি বডি বনোৱা হয়। তাৰপিছত এজন ক্লাবলৈ ল'ৰা আহিলে, নিত্যা দিহিঙীয়া, নামটো ক'ব লাগিব, নিত্যা দিহিঙীয়া বুলি। তেওঁ মানে কি কৰিলে, সি ক'লে যে দেউৰী আমি কেইটামান বস্তু বনাব লাগিব, মেগাজিন চাই। তেতিয়া তেওঁ মানে কি হ'ল, কাঠৰ কিছুমান অসমীয়া ঘৰত কাঠ কিছুমান পৰি আছিলে, সেই কাঠৰ বেঞ্চ কিছুমান বনালে। তেনেকে আমি কিছুমান বস্তু অলপ নিজে বনাই নিজে মানে আইডিয়া কৰি বনাই লৈছো। ধৰ এক্সটেনশ্যন যিটো মাৰে বাইচেপ, সেইটো বনাইছো। থাইৰ কাৰণে এটা এক্সাৰচাইজ আছে, এক্সটেনশ্যন মাৰে, সেইবিলাক বনাইছো। তেনেকুৱা কিছুমান এবডোমেনৰ কাৰণে ভেডাল বনাইছো, তেনেকুৱা কিছুমান বস্তু বনাই লৈছো। তেনেকে আমি শিকাটো, আজিকালিহে বহুত বস্তু হ'ল, তেনেকে শিকাহে আমি। আৰু সেইটোতে ধুনীয়া ধুনীয়া বডি হয়। আমাৰ টাইমত ভাল ভাল ল'ৰা আছে। মই কিছুমান ল'ৰাক আগতে গুৱাহাটী লৈ যাওঁ, ব'লা মোৰ লগত ব'লা, মিষ্টাৰ চৰাইঘাট দেখাব লৈ যাওঁ, মিষ্টাৰ গুৱাহাটী, মিষ্টাৰ আছামত লৈ যাওঁ। ভাল ভাল ল'ৰা আছিলে সেইটা। আপোনাৰ সময়ছোৱাত আপুনি কেতিয়াবা ইনজুৰি হৈছিল নে? মই ভগৱানৰ পৰা ইনজুৰি নাই। মই সদায় মানে টেকনিকত এক্সাৰচাইজ কৰোঁ। মই কাৰো কথা নুশুনো। মোক যদি কোনোবাই কয় দেউৰী তই এইটো মাৰ, মই নেমাৰোঁ। মই জানো যে মই কিমান কেপাচিটি আছে। তুমি মোতকে সৰু হ'লে, মই যদি 20 কেজি মাৰোঁ, তুমি 40 কেজি মাৰা, তেতিয়া মই বেয়া নাপাওঁ। তোমাৰ জোৰ আছে, মাৰা তুমি, মই নেমাৰোঁ। মোৰ ইনজুৰি হোৱা নাই ভগৱানৰ পৰা এতিয়ালৈকে। মই মানে সেইটো পৰ্যায়ত যোৱাই নাই। এতিয়াও মই ইনজুৰি এক্সাৰচাইজ নকৰোঁ কিছুমান। আৰু মই তেনেকৈ একদম নিজৰ কুল মাইণ্ডত এক্সাৰচাইজ কৰোঁ। মানে মই মাইণ্ডটো একদম ছেট আপ কৰি লওঁ যে এইটোৱে মাৰিম, যোনে যি কওক মই নুশুনো। মানে সেইকাৰণে মোৰ ভগৱানৰ পৰা ইনজুৰি হোৱা নাই আজিলৈকে, এইটো ক্ষেত্ৰত হোৱা নাই এতিয়ালৈকে। অসমত এতিয়া ফিটনেছ কালচাৰটো কেনেদৰে বিকশিত হৈছে বুলি আপুনি ভাবে? এতিয়াতো একচুৱেলি বিকশিত হৈছে ফিটনেছ কালচাৰটো, কিন্তু মানে বিকশিত হ'লেও মানে প্ৰফেশ্যন হিচাপে হোৱা নাই। এনেইতো ইন জেনেৰেলটো বহুত আছে। আমাৰ ডিব্ৰুগড়তে কিমান ফিটনেছৰ কাৰণে ক্লাব আছে, চবেই কৰি আছে, কিন্তু প্ৰফেশ্যন হিচাপে আগবাঢ়িব পৰা নাই। প্ৰফেশ্যনেল হোৱা নাই ইমান এটা। হোৱা নাই। কিন্তু এনেই ফিটনেছৰ বহুত আছে, আজিকালি ক্লাব বহুত খুলিছে, ফিটনেছৰ কাৰণে চবেই কৰে। কিন্তু সেই প্ৰফেশ্যনেল ষ্টাইলত ইমান যাব পৰা নাই। সেই প্ৰফেশ্যনেল যে আমাৰ সময়ত যি হৈছিলে সেইকেইটাই চলি আছে এতিয়ালৈকে। মানে নতুন ইমান এটা ভাল মানে নেশ্যনেলত খেলা ল'ৰা ইমান দেখা নাই ভাল। মানে দুই এটা আহিছে, কিন্তু ইমান এটা হেৰি হোৱা নাই। আৰু হ'ব লাগিছিলে এইটো সময়ত। ইমান ধুনীয়া ধুনীয়া ক্লাব আছেতো, আৰু হ'ব লাগিছিলে, কিন্তু ইমান এটা হোৱা নাই। কিন্তু আগতকৈ অকমান স্বাস্থ্যৰ প্ৰতি সচেতন হৈছে যেন লাগেনে আপোনাৰ? আজিকালি এতিয়া আমাৰ যুৱ সমাজে সচেতন হৈছে। তাৰ মাজতো কিছুমান অলপ ভুল কৰি দিয়ে আৰু যুৱ সমাজে বহুত কিছুমান স্বভাৱ থাকে, সেই স্বভাৱৰ কাৰণে কিছুমান ভুল হয়। কিন্তু ফিটনেছৰ কাৰণে বহুতে আগবাঢ়িছে। আজিকালি ছোৱালীবিলাক, আমাৰ টাইমত ছোৱালী নাছিলে, ছোৱালীবিলাকে লাজ কৰে। আগতে আমি যেতিয়া গুৱাহাটীত খেলিব যাওঁ, মোৰ মনত আছে এতিয়া, সন্দিকৈ কলেজৰ ওচৰত আমাৰ খেল এখন হৈছিলে দেই, ডিষ্ট্ৰিক্ট লেভেল হৈছিলে। সন্দিকৈ কলেজখন তেতিয়া ওচৰতে ন, তেতিয়া আমি যেতিয়া ধৰক তেল চেল লগাই ৰখি আছো, তেতিয়া ছোৱালীবিলাক আহে, চাই এইবিলাক কি আমাৰ গাত এনেকে চুৱে মানে। সেই মনত ছোৱালীবিলাকো নাজানে কি বস্তু, সেই আজি কিমান বছৰ আগত। এতিয়া কিন্তু সেইটো বস্তু, এতিয়াতো ছোৱালী বডি বিল্ডিং উঠি গ'ল ন, আজিকালি ছোৱালী বডি বিল্ডিং কৰে। আমাৰ টাইমত নাছিলে, আমাৰ টাইমত ফিটনেছো নাছিলে ছোৱালী, তেনেকুৱা আছিলে। আগতে ফেশ্বন শ্ব'ই পাতিব নিদিয়ে আমাৰ টাইমত। এতিয়াতো ফিটনেছ কাৰণে আপুনি তোমালোকে দেখিছাই দেখোন, দেখিছো ষ্টেজত আজিকালি বডি বিল্ডিং শ্ব' কৰে, তেনেকুৱা। আমাৰ টাইমত নাছিলে ধৰা। এতিয়াতো ছোৱালীবিলাকো মানে পুৰা হেৰি হৈ গ'ল ফিটনেছৰ কাৰণে, সচেতন হৈছে, সজাগ সচেতন হৈছে, চবেই হৈছে। এইটো ভালেই হৈছে বাৰু, এটা ভাল লক্ষণে, সেইটো ভাল। আৰু এইটো বস্তুত গ'লে কিছুমান বস্তু এৰিব পৰা যায়, মানে বেয়া বস্তু যিবিলাক আজিকালি চলি আছে, ধৰক যিবিলাক জানাই আৰু তুমি, ধৰক ড্ৰাগছ বা মদে হওক যিয়ে হওক, এইবিলাক মানে এৰিব পৰা যায়। কাৰণ মোৰ ক্ষেত্ৰতে মই কৈছো, আমি মানে এটা লিমিট, ধৰক এক্সাৰচাইজ কৰিলে এটা লিমিট হৈ যায়, মাইণ্ডটো ছেট আপ হৈ যায় ন এটা জেগাত। মই মানে ইমানেই কৰিম, ইমানেই খাম। কিন্তু যিবিলাক ল'ৰা ধৰক এইবিলাক নকয়, সিহঁতৰ আনলিমিটেড হৈ যায়, তেতিয়াই মানে স্বাস্থ্যটো বেয়া হয়। মই এই কথাটোলৈ আহিম বুলি ভাবিছিলোৱে, যে বডি বিল্ডিং কৰি থাকোতে বা আমি শাৰীৰিক ব্যায়াম কৰি থকা অৱস্থাত আমাৰ যিখিনি নিগেটিভিটি কিছুমান মাইণ্ডত আহে, আৰু কিছুমান আমাৰ এডিকশ্যন থাকে, সেই এডিকশ্যন খিনিৰ পৰা বা সেই নিগেটিভ চিন্তাধাৰাখিনিৰ পৰা আমি অলপ আঁতৰত থাকিব
পৰা যায়? নিশ্চয় আঁতৰত থাকিব পাৰিব, কিন্তু এটা কথা মানে তাতো এটা কথা আছে, ধৰ আজি ক্লাবৰ এটা টাইম আছে, সি কিন্তু ক্লাবত যাব লাগিব, য'তেই নকৰক সি সেই টাইম তাত দিব লাগিব, কিন্তু সেইটো টাইম যেতিয়া তাৰ পুৰা মাইণ্ডটো ছেট আপ কৰি ল'ব, তাৰ অট'মেটিক নেগেটিভটো নাইকিয়া হৈ যাব। কিন্তু বহুতে এইটো কৰিব নোৱাৰে। মানে সেই এতিয়া ধৰক মই এটা কথা কৈছোঁ, মোৰ এক্সপিৰিয়েঞ্চ, মই যেতিয়া ক্লাবলৈ যাওঁ মই কাৰো লগত কথা নাপাতো, সেইটো মোৰ নিয়ম। মই অসমীয়া ঘৰৰ পৰা আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰ, মই সেইটো তেতিয়াতো বাইক নাছিলে, মোৰ এখন চাইকেল আছিলে, সৰু চাইকেল 900 টকা দি কিনিছিলোঁ, মনত আছে মোৰ। সেইখন চাইকেল মই যাওঁ, তাত বেগটো বান্ধি লওঁ, তাত মোৰ সদায় এটা পানী বটল থাকিব, বেল থাকিব, এখন গামোচা থাকিব, টাৱল, আৰু মই টিফিনত মানে ঘৰৰ পৰা লৈ যাওঁ কণী চণী বইল চইল কিবা এটা কৰি লৈ যাওঁ, মানে জাষ্ট এক্সাৰচাইজ কৰি খাবলৈ। আৰু মই সেই টাইমত কাৰো লগত কথা নাপাতো, ডাইৰেক্ট ভগৱানৰ নাম যাওঁ, আজি ৰুটিনটো চাই ল'লো, গ'ল আজি বোলে মোৰ থাই এক্সাৰচাইজ আছে, আজি বোলে চেষ্ট আছে, চাইকেল মাৰিলো আৰু কাৰো লগত কথা, মই ৰাস্তাত কাৰো লগত নৰখো, ডাইৰেক্ট ক্লাবৰ ভিতৰত। যেতিয়া মই ক্লাবৰ পৰা এক্সাৰচাইজ কৰি আহোঁ তেতিয়া মই চবৰ লগত লগ কৰিম, সেই টাইমত মই কাৰো লগত কথা নাপাতো, ডাইৰেক্ট চাইকেল মাৰিলো, ক্লাবৰ ভিতৰত সোমালো, ভগৱানৰ নাম ল'লো, এক্সাৰচাইজ ষ্টাৰ্ট। আমাৰ 4জন পাৰ্টনাৰ আছিলে, সেই 4জন পাৰ্টনাৰ আমি একেলগে এক্সাৰচাইজ কৰোঁ। আমি টাইমটো বনাই দিছোঁ যে এইটো টাইমত ক্লাবত পাবগৈ লাগিব, চবে যেতিয়া আহি যাব 4টাই মানে ধুনীয়াকৈ এক্সাৰচাইজ কৰোঁ, তেনেকুৱা আছিলে। এডিকশ্যনৰ পৰা দূৰত থাকিব পাৰি? নিশ্চয় পাৰি, মানে পাৰিবই তাৰমানে, যদি সি কিন্তু এটা কথা মাইণ্ডটো কিন্তু বেলেগত নিব নালাগিব, একদম জেগাতে ৰাখিব লাগিব। মই বোলে এইটো কৰিমেই, সেইটো হিচাপত এৰিবই পাৰিব। মানে বহুতক মই তেনেকৈ এৰাই দিছোঁ, মানে মোৰ ক্লাবত কিছুমান ল'ৰা আহে, ধৰ সেইটোৰ পৰা এৰুৱাইও গৈছে কিছুমান, ধৰক সেইটো লাইনটোৰ পৰা ভাল লাইনত আহি গৈছে। এইটো যদি কোনোবাই প্ৰফেশ্যন বা ভাল হিচাপে লয়, সি এৰিব পাৰিব নিশ্চয়, কিন্তু মাইণ্ড ছেট আপটো ঠিক হ'ব লাগিব। ৰাস্তাত আহোঁতে যদি 10টা চিন্তা কৰি আহে তেতিয়া নহ'ব। মই যেনেকৈ ক'লোঁ, মই যেতিয়া ক্লাবত যাম বুলি ভাবিছোঁ, অইন একো নাই, মোৰ এটা একদম সৰু এক্সপিৰিয়েঞ্চ এটা কৈ দিওঁ, সৰু মানে ডাঙৰ এক্সপিৰিয়েঞ্চ হয়। মই তেতিয়া মনত আছে, মই কৈ দিওঁ এইটো এতিয়া ৰাইজৰ আগতে, এইটো কোনো বেয়া পোৱাৰ কথা নহয়, সঁচা কথা। এতিয়া মোৰ ঘৰৰ মানুহ গম পালেও কিছুমানে হাঁহিব বা বেয়া পাব মোক। মই অসমীয়া গীত বেঞ্চ মাৰি আছোঁ, মোৰ এতিয়াও মনত আছে, চেষ্টৰ কাৰণে এক্সাৰচাইজ কৰি আছোঁ, বেঞ্চ মাৰি আছোঁ, মোৰ ভাইটি গৈ ক'লে তোৰ ককা ঢুকালে। মোৰ ককা ঘৰ ইয়াতে ওচৰতে আকৌ দেই, এই চৌকিডিঙত। ওচৰতে? চৌকিডিঙত, এই আমাৰ হেৰি যে কি বুলি কয়, ৰিলায়েন্সৰ ওচৰতে মোৰ মাৰ মানে ঘৰ, অৰিজিনেল। মই কি কৰিলোঁ, আহি গ'লো, মোক খবৰ দিলে, মই দূৰৰ পৰা চাই লৈছোঁ, যে ডেড বডি নিবলৈ এটা সুধিলোঁ, অলপ ওচৰত যোৱা নাই, দূৰৰ পৰা এটা সুধিলোঁ, ডেড বডি নিবলৈ কিমান দেৰি লাগিব, কৈছে 2 ঘণ্টা লাগিব। আকৌ গুচি গ'লো ক্লাবলৈ, মই নোসোমালে, মানে তাত সোমালে মোৰ এক্সাৰচাইজ কৰা নহয়, ৰুটিনটো মোৰ মাথা গৰম হৈ আছে, ৰুটিন শেষ হোৱা নাই, চিধা গুচি গ'লো ক্লাবত। তাৰপৰা ক্লাবৰ মোৰ লগৰকেইটা কৈছে, দেউৰী তই গুচি আহিলি যেন, নাই বোলো মই ডেড বডি নিবলৈ এটা দেৰি আছে, মাৰি লওঁ বেঞ্চটো, পুৰা চেষ্ট এক্সাৰচাইজ কৰি ল'লোঁ, আৰু খাবলৈতো নাপাম, মিলননগৰত আহি ব্ৰেড আৰু কল পুৰা খাই লৈছোঁ, পেট ফুল, তাৰপিছত গৈছোঁ। মানে সেই টাইমত এনেকুৱা আছিলে নহয়, মানে মই কিবা এটা কৰিমেই, মানে সেইটো মাইণ্ডটো ভৰাই লৈছোঁ, সেইকাৰণে মোৰ সেইটোৰ প্ৰতি কোনো হেৰি নাই, কৰ্তব্যও কৰি আছোঁ, নিজৰ কামো কৰি আছোঁ, সঁচা কথা। মই ৰাতি 11টা বজাত এক্সাৰচাইজ কৰা মোৰ ৰেকৰ্ড আছে, মোৰ মায়ে গালি পাইছিল, কি পগলা হৈ গ'ল নেকি? মই বোলো পগলা নহয়, কালি ৰুটিনটোক আজি মই মাৰিব নোৱাৰিলোঁ, সেইকাৰণে মই ৰাতি ঘৰত মোৰ কিছুমান প্লেট আছিলে, কিছুমান এক্সাৰচাইজ মই ঘৰত কৰিব পাৰোঁ, তাৰমানে সেইকাৰণে মই ঘৰত 11 বজাত কৰা এক্সাৰচাইজ। আগতে অসমীয়া যেতিয়া সেই টাইমততো এক্সাৰচাইজ কৰা ল'ৰাটো খুব কম আছিলে ন, কেতিয়াবা অসমীয়া ধৰ এনেকুৱা হৈ যায়, কলেজৰ পৰা গৈ দেৰি হৈ যায়, কেতিয়াবা অকলে তেতিয়াতো লাইট নাছিলে, ইনভাৰ্টাৰ নাছিলে, মই মম জ্বলাই লওঁ, মমটো জ্বলি থাকে, অকলে এক্সাৰচাইজ কৰি থাকোঁ, লাইট গুচি যাব পাৰে, তেনেকৈ এক্সাৰচাইজ কৰিছোঁ, বহুত কষ্টত কৰিছোঁ এটা মই, মানে সেইবিলাক এতিয়া কোনোবাই ক'লে গল্প বুলি ভাবিব, তেনেকুৱা এক্সাৰচাইজ কৰিছোঁ। আজি পৰ্যায়ত এইবিলাক হৈছে, তেতিয়াতো একো নাছিলে ন, তেনেকৈ কৰি ধৰক যি হওক কিমানখিনি ছাকচেছ হ'লো আৰু। আচ্ছা প্ৰাণজিৎ দা, এগৰাকী শিশু স্কুল আৰু পেৰেণ্টছে মানে পেৰেণ্টছে ঘৰুৱাভাৱে হওক বা স্কুলত ফিটনেছৰ ক্ষেত্ৰত কেনেকে অকণমান আগবঢ়াব পাৰে, বা সেইটো ক্ষেত্ৰত আপুনি কি ক'ব? তাৰমানে স্কুলৰ কথা কৈছে, মানে এজন শিশু ধৰি লওক তেওঁ জিমলৈ যোৱা নাই বা এটা বয়সলৈকেতো নাযায়, কিন্তু আমি ধৰি লওক ঘৰতেই বা স্কুলতো সেই শিক্ষকসকলে যদি স্বাস্থ্যৰ প্ৰতি মানে যিখিনি সজাগ হ'ব লাগে, যি কৰিব লাগে, বা গভৰ্ণমেণ্টে কৰোঁ বুলি ক'লে পাৰে, এজন তেনেকুৱা এজন টিউটৰ, এজন ধৰক তেনেকুৱা ফিটনেছৰ ওপৰত তেনেকুৱা টিচাৰ এজন দিব লাগিব, আৰু সেই টিচাৰজন জানিব লাগিব কাক কেনেকুৱা এক্সাৰচাইজ কৰাব লাগে, সেইমতে যদি কৰাই ল'ৰা ছোৱালী আৰামত ফিটনেছটো ধুনীয়া হ'ব সৰুৰ পৰা। কাৰণ এক্সাৰচাইজ কিবা নিয়ম যে এটা সৰু ল'ৰাই ধৰক লোহা মাৰিব নোৱাৰে, লাগিব
তেওঁ এইটো জানিব লাগিব লোহা দাঙিব নালাগে, প্লেট ফিটনেছ কৰিব নাই, কিন্তু এক্সাৰচাইজ আছে সেই ফ্ৰী হেণ্ড এক্সাৰচাইজ খিনি মই আগতে ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰাইছিলো মই যেতিয়া বডিলাইন হেল্থ এটা চলাইছিলো 6 বছৰ তেতিয়া মই মানে কি ফিটনেছ এক্সাৰচাইজটো প্ৰথম কৰাওঁ 45টা এক্সাৰচাইজ কৰাওঁ সেইটো অলৰেডি ফ্ৰী হেণ্ড এক্সাৰচাইজ তাত কোনো ইনষ্ট্ৰুমেণ্ট নাই চবেই ভাল পায় সেই সময়ত ধৰ ডিব্ৰুগড়ৰ গণ্যমান্য ব্যক্তি ডক্তৰ বিলাক বিজনেছমেন বহুত আহিছিলে সেই টাইমত ক্লাব নাছিলে তো মোৰ তাতে চবে আহে ছোৱালীও আহে ল'ৰাও আহে ছোৱালী বেলেগ টাইম ল'ৰা বেলেগ টাইম তেতিয়া মই 45টা এক্সাৰচাইজ সেইকেইটা এক্সাৰচাইজৰ কাৰণে বহুত মানুহ আহে যে এইকেইটা কৰিব যাওঁ মানে গাটো অলৰেডি ফ্ৰী হৈ যায় তো সি মানে ধৰক এনেকুৱা হয় না মোক এজন মানুহে কৈছে তেওঁ মানে পিছলি পৰি ভৰিটো ভঙা নাই কেলে কাৰণে তোমাৰ কাৰণে মোৰ ভঙা নাই কেলে কাৰণ তাৰ বডিটো মানে ফ্লেক্সিবল হৈ গ'ল আচ্ছা লক হৈ থকা নাই লক কিন্তু ভৰিটো ভাগিলে এটা মানে ফ্লেক্সিবল হৈ গ'ল যেতিয়া মানে পৰি যোৱাৰ পিছতো একো হোৱা নাই সেই তেনেকুৱা মানে সেইটো মই আগতে কৰাওঁ 45টা এক্সাৰচাইজ আছে আচ্ছা সেইটো যদি আজি সৰু ল'ৰা ছোৱালীক কৰে ন ফিটনেছো ভাল হ'ব খোৱা ভাল হ'ব ভোক লাগিব খাব আজিকালি ল'ৰা ছোৱালীটো নাখায় মইতো দেখিছো মইতো বহুত হেৰিত দেখিছো ন না মই সেইকাৰণে কথাষাৰ সুধিলো আপোনাক যে আৰু আজিকালি এটা কথা মানে মাক দেউতাকৰ গাত ভুল আছে সেইটোৰ প্ৰতি ইণ্টাৰেষ্ট নকৰে খালি মোবাইল দেখাব খোৱা বস্তু ফাষ্ট ফুড ক'ত কি কৰিব লাগে মইতো দেখি আছো নাচাই এক্সাৰচাইজৰ প্ৰতি মানে ধৰক ফ্ৰী হেণ্ডৰ প্ৰতি অলপ জাগ্ৰত কৰিব লাগে ল'ৰাটোক যে এইটো কৰ এইটো নহয় এইটো কৰ এতিয়া মোৰ ল'ৰাটোক মই তেনেকে কওঁ মোৰ ল'ৰাটো সেইকাৰণে ধৰ অলপ চলপ কৰে নকৰা নহয় কৰে না সেই ঘৰুৱাভাৱে সেইখিনি যদি অকমান শিক্ষাটো দি থকা হয় সেই ঘৰুৱাভাৱে শিক্ষা যোনে নাজানে তাক টিচাৰ দিব লাগিব আজি এটা যদি ফিটনেছৰ টিচাৰ এটা দিয়ে এই অট'মেটিক তাৰ ল'ৰাটোৰ ফিগাৰটো ভাল হ'ব হাইট ভাল হ'ব আজিকালি ল'ৰাবোৰ সৰুতে ইমান ফেট হৈ যায় সেইটো কমি যাব ফিটনেছ হ'ব টাফ হ'ব ইণ্টাৰনেল ষ্ট্ৰং হ'ব আজি মই ধৰক এইটো এক্সপিৰিয়েঞ্চৰ পৰা কৈছো মইতো আজি বহুত ল'ৰাক শিকাই আছো কিছুমান ল'ৰা মানে একেবাৰে ষ্টেমিনা নাই অলপ এক্সাৰচাইজ কৰিব যদি ভাগৰি যায় কি কাৰণে এইটোৱে কাৰণ মানে আন্তৰিক শক্তিটো নাই একচুৱেলি আন্তৰিক শক্তিটো কেতিয়া প্ৰকাশ হ'ব যেতিয়া তুমি লোহাটো মাৰিবা সি ভিতৰৰ পৰা ঠেলাৰ লগে লগে তোমাৰ আন্তৰিক শক্তিটো আহিব এনেই তুমি ঘূৰি ফুৰিলে ক'ত আন্তৰিক শক্তি আহিব তুমি লোহা মাৰিলে গম পাব ভিতৰৰ শক্তিটো যেতিয়া প্ৰকাশ হ'ব নহয় তেতিয়াই গম তোমাৰ আন্তৰিক শক্তিটো আহিব সেই বস্তুটো আজিকালি শিকাব লাগিব ল'ৰা ছোৱালীক আৰু সেই শিকাব কোনে এতিয়া তেনেকৈ কথা তেনেকুৱা এটা যদি স্কুলত এটা ক্লাছ হয় ফিটনেছৰ ওপৰত শৰীৰ চৰ্চাৰ ওপৰত তেতিয়া কিছুমানে ধৰক বুজাব পাৰে সেই বস্তুটো আজি এতিয়া দেখিছো কলেজবিলাকত ইনষ্ট্ৰুমেণ্ট দিছে কলেজে এজন কলেজৰ প্ৰফেচাৰ মোৰ ওচৰত আহিছে যে দেউৰী বোলে আমাৰ কলেজত এনেকে দিছে কি কৰা যায় মই কৈছো কি কৰা যায় মানে এটা ট্ৰেইনাৰ লাগিব এনেই বস্তুকেইটা গভৰ্ণমেণ্টে দিলে নহ'ব ন গভৰ্ণমেণ্টে এজন ট্ৰেইনাৰ দিব লাগিব তাক এপইণ্টমেণ্ট কৰিব লাগিলে মোকে মাতক যোগে মাতক মিনিমাম এটা দৰমহা দিব লাগিব সি গৈ শিকাব লাগিব এটা টাইম তেতিয়াহে হ'ব বস্তুকেইটা পেলাই থ'লে কি হ'ব গভৰ্ণমেণ্টে দিছে কিন্তু গভৰ্ণমেণ্টে দিলেই ক'ব ট্ৰেইনাৰ নাই তেনেকৈ ক'ত হ'ব তেনেকৈ হ'লে ল'ৰাবিলাকৰ ক'ত ইণ্টাৰেষ্ট আছে কথাটো তেনেকুৱা হ'ল আচলতে চব বস্তু তেনেকুৱা কৰিব লাগিব প্ৰফেশ্যনেল হিচাপে ল'ব লাগিব আচল কথা এইটো বডি বিল্ডিঙৰ পৰা আপুনি মানে শিক্ষা লোৱা ধৰি লওক জীৱনৰ আটাইতকৈ ডাঙৰ পাঠটো আপোনাৰ বাবে কি মানে আপুনি ধৰি লওক বডি বিল্ডিঙৰ পৰা বেলেগ হিচাপে বিচাৰিছা নে কি বডি বিল্ডিঙৰ ক্ষেত্ৰত মানে আপোনাৰ জীৱনটোক মই এটা কথা কওঁ দেই বডি বিল্ডিংটো এনেকুৱা বস্তু নহয় তুমি চিনাকি দিব নালাগে মানুহক আজি মই যদি ফুটবল প্লেয়াৰ হওঁ মই যদি ক্ৰিকেট প্লেয়াৰ হওঁ মই যদি ধৰক আজি বেডমিণ্টন প্লেয়াৰ মই চিনাকি দিব লাগিব যে মই বেডমিণ্টন খেলোঁ মই ফুটবল খেলোঁ মই ক্ৰিকেট খেলোঁ কিন্তু বডি বিল্ডিং এনেকুৱা বস্তু নহয় তুমি ৰাস্তাত ৰখি থাকিলে তোমাৰ মানুহে গম পাব তেনেকুৱা এক্সপিৰিয়েঞ্চৰ পৰা মই কৈছোঁ মই বহুত ক্ষেত্ৰত এইটো পাইছোঁ বিয়া ক্ষেত্ৰতো পাইছোঁ ধৰক ক'ৰবাত ৰাস্তাত ৰখি থাকোঁতে মই পাইছোঁ অকল ডিব্ৰুগড় বুলি নহয় মই বাহিৰৰ জেগাতো পাইছোঁ এদিন মই এটা সৰু এক্সপিৰিয়েঞ্চ আজি বেছি দিনৰ কথা নহয় মৰাণত মই এটা জেগাত ৰখি আছোঁ ফুটপাথত এজন সেইফালৰ পৰা মানুহ এজন আহিলে দেই মোক ক'লে আপুনি এক্সাৰচাইজ কৰে নেকি মই ক'লে আপোনাৰ ফিটনেছটো দেখি মই গম পাইছোঁ মই আপোনাৰ লগত চিনাকি হ'বলৈ আহিছোঁ সেই তেনেকুৱা এটা এক্সপিৰিয়েঞ্চ হয় গুৱাহাটীতো পাইছোঁ মই বহুত পাইছে নিজে আহি মানুহে চিনাকি হয় বিয়াত পাইছোঁ বিয়াত আহি চবে আহি নিজে চিনাকি হয় কিছুমান বিয়াত মই যাওঁতো বহুত বিয়াতে গৈছোঁ মোৰ লগত চিনাকি নাই কিন্তু সুধে আহি পেলাই নিজেই ধৰি লওক আপোনাক চিনাকি হয় আজিয়ে মই পাইছোঁ বেছি নালাগে তুমি ইণ্টাৰভিউটো লোৱাৰ আগতে মই মৰাণৰ পৰা আহিছোঁ তেওঁ এই শ্ৰাদ্ধ ঘৰতে মই পাইছোঁ ল'ৰা এজন আহিছে মই চিনি নাপাওঁ মোক আহি কৈছে আপোনাৰ নামটো মই শুনিছোঁ আপোনাৰ প্ৰাণজিৎ দেউৰী নহয় যে আপোনাৰ মই কৈছে আপোনাৰ বোলে ফিটনেছটো এতিয়াও ধুনীয়া হৈছে আপোনাক মই দেখি ভাল লাগিছে সেইকাৰণে আপোনাৰ চিনাকি হ'ব আজি কথা কৈছোঁ সেই বস্তুটো পাৰ্চনেলিটি আছে সেই বস্তুটো সেইটো চিনাকি দিব নালাগে তুমি তোমাৰ আগত তুমি নিজেই চিনাকি তাৰমানে সেই বস্তুটো আছে কথা গম পালা ইয়াৰ পাৰ্চনেলিটি সেইটোৱে মই সেইটোকে ল'ৰাক কওঁ যে বডি বিল্ডিং এনেকুৱা এটা বস্তু নহয় তুমি ৰাস্তাত ৰখি থাকি তোমাৰ গম পাই যাব এই ল'ৰাটো যে বডি বিল্ডিং কৰে কিন্তু বাকী প্লেয়াৰকতো গম নাপায় তুমি ক'ব লাগিব হয় নাই মই ফুটবল খেলোঁ মই ক্ৰিকেট খেলোঁ মই আমুক খেলোঁ এইটো কথা এইটোৱে হ'ল পাৰ্চনেলিটি
আচ্ছা প্ৰাঞ্জিত দা, আজি আমাৰ শ্ব' চাই থকা যিসকল ৰাইজে চাই আছে বা যুৱ সমাজে চাই আছে, আমাৰ তেওঁলোকলৈ আপুনি আমাৰ শ্ব'ৰ যোগেদি কিয় বাৰ্তা এটা মই দিব তোমাৰ বিচাৰিছো? যুৱ সমাজত এইটোৱে কওঁ, তোমালোকে ফিটনেছলৈ আহা, যিকোনো ক্লাবত যোৱা, মোৰ ক্লাবত অহা বা যিকোনো জিমত যোৱা, ভাল ট্ৰেইনাৰৰ ওচৰত এক্সাৰচাইজ কৰা, নিয়মত কৰা, তুমি ছাকচেছ হ'বা। আৰু তোমালোকে এইটোৰ প্ৰতি যদি ইণ্টাৰেষ্ট হ'বা, তোমালোকে এনেও যিকোনো ক্ষেত্ৰত, পঢ়া ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰত তুমি ছাকচেছ হ'বা। কাৰণ এইটো এনেকুৱা এটা বস্তু নহয়, এইটো ভগৱানৰ দান হয়, ওপৰৱালাৰ দান। এইটো দান যেতিয়া তুমি পাবা নহয়, এইটো এনেকুৱা এটা বস্তু চব ফালৰ পৰা দি দিব। হয়, এতিয়া মই ইঞ্জিনিয়াৰ নহ'ব পাৰোঁ, মোৰ লগত খেলা বহুত আছে ইঞ্জিনিয়াৰ ডক্টৰ, বহুত আছে। পঢ়াটো তোমাৰ মাইণ্ড ছেট কৰিব, ফিটনেছতো কৰিব, আৰু তুমি খুব বেছি বয়সলৈকে ধুনীয়া ফিট হৈ থাকিবা, বেমাৰ আজাৰ নহ'ব। সেইকাৰণে তোমালোকে ফিটনেছত আহা, খালি বেয়া বস্তু ইউজ। মই মানুহক এইটোৱে কওঁ, হোটেলৰ বস্তু নাখাবা, ঘৰৰ বস্তু, মায়ে বনোৱা বস্তু খোৱা, দেউতাই বনোৱা বস্তু খোৱা। তোমাৰ বডিটো ভাল হ'ব আৰু কোনোদিন বেমাৰো নহ'ব, ফিটনেছ ভাল থাকিব। মই সেইকাৰণে যুৱ সমাজত এইটোৱে কওঁ, তোমালোকে আহা, যাৰ যদি ইণ্টাৰেষ্ট আছে আহিব লাগে। আৰু এইটো বহুত ভাল বস্তু, অকল যুৱ বুলি নহয়, চব বয়সৰ মানুহে কৰিব পাৰে। কিন্তু বয়সৰ লগে লগে এক্সাৰচাইজটোৰ কথা আছে, চব বয়সৰ বেলেগ বেলেগ আছে। 70 বছৰ মানুহৰ এটাই যদি এক্সাৰচাইজ কৰিব, তাক ট্ৰেইনাৰে ক'ব লাগিব যে এইটোৱে আপুনি পাৰিব। সেইটোতো কিছুমানৰ ভুল হৈ যায়। কাৰণ এটা সৰু ল'ৰা আৰু ডাঙৰ, আমি মানে জানো, আমি দেখিলে গম পাওঁ যে মানুহক যে কোৱা কেনেকুৱা এক্সাৰচাইজ দিব লাগে, সেইটো মতে যদি কৰে নিশ্চয় ছাকচেছ হ'ব। আৰু চবেই সেইটোৱে কৰিব লাগে। সেইটোৱে এটা বেষ্ট উপায় মানে। তাৰোপৰি মানে চৰকাৰৰ ওপৰতো চৰকাৰেও কিছুমান হেল্প কৰিব পাৰে ইচ্ছা কৰিলে। আজিকালিতো বহুত ক্ষেত্ৰতে হেল্প কৰিছে। ইয়াতো যদি অলপ চৰকাৰে হেল্প কৰে, তেতিয়াতো আৰু আগবাঢ়ি যাব। অসম কেতিয়াও পিছ পৰি নাথাকে, ফিটনেছ ক্ষেত্ৰতো আগবাঢ়িব। চৰকাৰৰ পৰা অলপ হেল্প লাগে, কথাটো তেনেকুৱা আৰু। এতিয়া মই যদি কওঁ আমাৰ যুৱ সমাজক যদি কিবা এটা অভ্যাস বন্ধ কৰিব লাগে, বেয়া বস্তু খোৱাৰ কথা কৈছে, যিকোনো আৰু কৈছো, যদি মানে আপুনি ধৰি লওক ক'ব লাগে কিবা এটা অভ্যাস বন্ধ কৰিব লাগে, এতিয়া আপুনি কোনটো অভ্যাস বন্ধ কৰাৰ কথাটো ক'ব আমাৰ বিশেষকে যুৱকসকলক? আজিকালিতো সকলোৱে জানে যুৱ সমাজে কি বস্তুটো ভাল পায়। প্ৰথম মানে ধৰক এইটো যিবিলাক নিচা জাতীয় বস্তু ত্যাগ কৰিব। আৰু এটা কথা কওঁ, এইটো কোনো বেয়া পাব কথা নহয়, বিশেষকৈ বহুত আজি যুৱ সমাজ দেখিছো মানে বিশেষকৈ মানে ছোৱালীৰ হেৰিত বেছি গুচি যায়, সেইটোৱে কিন্তু এফেক্ট কৰে। মানে কি সেই বস্তুটো অলপ প্ৰেম বস্তুটো মানে অলপ বেলেগ, মানে সেইটো বস্তুটো বহুতো মই দেখিছো, আমাৰ চকুৰ আগতে দেখিছো, অলপ মানে বেকআপ হৈ যায়। মানে ধৰ ধুনীয়া বডি এটা নষ্ট হোৱা দেখিছো। এই বস্তুটো বডি বিল্ডিং কেৰিয়াৰত মানে বডি বিল্ডিং কেৰিয়াৰত বিনা টেনচনত থকা কেৰিয়াৰ। ই টেনচন সোমাই গ'লে ই অলপ গণ্ডগোল লাগিব। এইটো হ'ল ফ্ৰী মাইণ্ডেড, ফ্ৰী থাকিব লাগিব, মাইণ্ড ফ্ৰী। আৰু টেনচনত সোমাই গ'লে কি বডি বিল্ডিংটো মানে স্পৰ্টছটোৱে মানে হেৰি হৈ যায়, মানে অলপ গণ্ডগোল লাগে। আমি দেখি আছো, দেখিছে। সেইকাৰণে মানে সেইটো অলপ এৰাই চলিব লাগিব। কথাটো তেনেকুৱা আচলতে, মানে কোনো বেয়া পোৱা কথা নহয়, সত্য কথাটো কৈছো। আৰু আমি যিটো দেখি আছো, ফ্ৰী মাইণ্ডেড হ'ব লাগিব, মেইন কথা অলপ এৰাই চলিব লাগিব আৰু তেতিয়া সি ছাকচেছ হ'ব পাৰিব। তাৰমানে নহ'লে মানে কিছুমান ক্ষেত্ৰত অসুবিধা তেনেকুৱা হয় মানে দেখিছো, আমি লাইফত দেখি আছো, চবৰে লাইফতে তেনেকুৱা এটা হৈ যায় কেতিয়াবা। সেইকাৰণে ফ্ৰী মাইণ্ডেড কৰিলো। আমাৰ মানে সেইবিলাক নাছিলে, আমি একেবাৰে বিয়া পাতিলো। সেইকাৰণে আমি ধৰক অলপ ছাকচেছ হ'ব পাৰিলো। কিছুমানে কিন্তু মাজতে মানে অলপ হেৰি হৈ যায়, গণ্ডগোল হৈ যায়। তেনেকুৱা হৈছে, প্ৰেমৰ সময়ত বহুতে হৈছে, দেখি আছো মানে। এবছৰ এটা ল'ৰা আছিলে, এবছৰ নাইকিয়া হৈ গ'ল। কি কাৰণে খবৰ ল'লে ওলাই যায় কেছটো। এতিয়া মোৰ ক্লাবত এটা ল'ৰা আহিছিলে, খুব ধুনীয়া বডি আছিলে দেই। মোক কৈছো, ছাৰ মোক সদায় মোৰ পৰা আইডিয়া লয়, ছাৰ আজি আহিলো, ছাৰ কি মাৰিম? মই সেইটো ধুনীয়া বডি হৈছিলে, 6 মাহ মানত ধুনীয়া পিক আপ ল'লে। তাৰপিছত ল'ৰাটো নাইকিয়া হৈ গ'ল। নাই মই কৈছো কি হ'ল ইয়াৰ? এদিন মোৰ ল'ৰা এটাই ক'লে, তাক মেডিকেলত লগ পালে। মোক কৈছে, ছাৰ যে সেই যে ল'ৰাটো আহিছিলে ইয়াত যে টেটু থকা, তোমাৰ ইয়াত টেটু আছে দেই ল'ৰা। মোৰ কি হ'ল? সি মোক ক'লে, তই কেলে, সি সুধিলে মানে কি হ'ল তুমি যোৱা নাই যে? ছাৰক বোলে কৈ দিবাচোন, মইতো বিয়া পাতি ল'লো। সেয়া বিয়া পাতি ল'লে, খেল খতম। আৰু এতিয়া মোৰতো যাব নোৱাৰো বোলে, মোৰ দায়িত্ব বহুত বাঢ়ি গ'ল। সেইটো একদম সৰু ল'ৰা, এইটো বিয়া পাতিব বয়স হোৱা নাই। সেই তেনেকুৱা হয় তাৰমানে। সেই বস্তুটোৱে মই কওঁ, সি যদি আজিলৈকে কৰি থাকিলেহেঁতেন মোৰ ইয়াত, সি বহুতখিনি ছাকচেছ হ'লে। সি আচলতে যিটো এম লৈ আহিছিলে, ভাল এম লৈ আহিছিলে। ছাৰ মোক কিবা এটা আপুনি বনাই দিয়ক। মই কৈছো, মোৰ মতে তুমি কৰিব পাৰিলে তুমি বনাব পাৰিবা। সি কৰিও আছিলে, কিন্তু তাৰ যে এনেকুৱা এটা কাহিনী হৈ আছে মইতো নাজানো। তেনেকুৱা হয়, সেইটো কথাই কৈছে, সৰু এটা উদাহৰণ দিছো, তেনেকুৱা হয় মানে। তেতিয়াহ'লে সেইটো পৰ্যায়লৈ ক'ত যাব পাৰিব নোৱাৰিব। আৰু এই বস্তুটো এনেকুৱা নহয়, মানে তুমি ৰেগুলাৰ ৰুটিনটো ৰেগুলাৰ কৰিব লাগিব।
প্ৰফেচনেল বডি বিল্ডাৰ হ'ব গ'ল হয় হয় ৰুটিন ক্ষতি কৰিব নোৱাৰিবা কেতিয়াবা বাই চান্স ক'ৰবাত কিবা এটা হ'ল সেইটো বেলেগ কথা কিন্তু সাধাৰণতে মানে মইতো বহুত বিয়া শ্ৰাদ্ধ এৰি দিছোঁ এইটো কাৰণে নেযাওঁৱে মানে মই ৰাতি টোপনি ক্ষতি কৰা মই কোনোবাই লগ ধৰিলে মই নেযাওঁ কাৰণ এইখন বিয়াত গ'লে মোৰ টোপনি ক্ষতি হ'ব ৰাতি থাকিব লাগিব মই নেযাওঁ মই কিবা এটা বাহানা বনাই দিওঁ আৰু টাইম টু টাইম তুমি য'তেই নাথাকা টাইম হৈ গ'ল ক্লাবত যাব লাগিব 2 ঘণ্টা টাইম দিব লাগিব ক্লাবত 1 ঘণ্টা এক্সাৰচাইজ 1 ঘণ্টা ৰেষ্ট তেতিয়া ছাকচেছ হ'ব মানে আপোনাৰ ইয়াত বডি বিল্ডিং ক্ষেত্ৰখনত ধৈৰ্য ডিচিপ্লিন আৰু আপুনি প্ৰথম হ'ল তোমাৰ ভগৱানৰ প্ৰতি বিশ্বাসটো থাকিব লাগিব থাকিব লাগিব ক্লাবৰ প্ৰতি বিশ্বাস থাকিব লাগিব তুমি যিটো ক্লাবত যোৱা সেইটো তুমি মন্দিৰ বুলি ভাবিব লাগিব তুমি তাত ভিতৰত গৈ যিকোনো আল্টু ফাল্টু কাম কৰিব নালাগিব মন্দিৰ নিচিনা ভাবিব সোমোৱাতে তুমি ভগৱানৰ নাম লৈ সোমাব লাগিব এক্সাৰচাইজ যেতিয়া বাৰডাল ধৰিলা তেতিয়া মানে সাধনা এটা বস্তু আছে সেইটোৱে তোমাক বহুত হেল্প কৰিব সময়ত আৰু হ'ল তোমাৰ যিবিলাক তোমাৰ বন্ধুবৰ্গ পাব্লিক সিহঁতৰ লগত সদায় ভাল বিহেভ কৰিব লাগিব তোমাক তেতিয়া সিহঁতি অন্তৰ পৰা এটা আশীৰ্বাদ দিব বহুত মানুহে কিন্তু স্পৰ্টছমেন নহয় স্পৰ্টছৰ বিষয়ে নাজানে কিন্তু স্পৰ্টছক ভাল পায় মই পাইছোঁ বহুত মানুহ আছে সিহঁতি স্পৰ্টছ নাই খেলা কিন্তু আন্তৰিকতাই ভাল পায় তুমি এইটো খেলিছা দেউ ঠিক আছে মোৰ ফালৰ পৰা তোমাৰ আশীৰ্বাদ দিছোঁ তুমি ছাকচেছ হ'বা তেনেকুৱা মানুহ মই পাইছোঁ সেই বস্তুটো লাগিব মানে তুমি আৰু মই বডি বিল্ডিং কৰিলোঁ বুলি হিৰ'গি দেখালে নহ'ব আন্তৰিকটো বহুত আশীৰ্বাদটো মানুহৰ বহুত ডাঙৰ কথা আন্তৰৰ পৰা যিটো আশীৰ্বাদ দিব সেইটোৱে তোমাক বহুত কাম কৰিব বহুতে মানে আজি দেখিছোঁ বডি বিল্ডিং কৰি বহুত বাহাদুৰি মাৰিব সেইটো ভাল নহয় সেইটো মানে আন্তৰৰ পৰা আশীৰ্বাদটো নাপায় সেই বস্তুটো লাগিব চবকে ভাল বিহেভ কৰিব লাগিব তুমি তলৰ পৰা ওপৰৰ মানুহলৈকে চবকে ভাল বিহেভ কৰা চবৰে আশীৰ্বাদ যিটো হ'ব এইটো আমাৰ বহুত ছাকচেছ হ'ব এইটো ক্ষেত্ৰত হয় হয় মই পাইছোঁ তাৰমানে সেইকাৰণে কৈছোঁ ঠিক আছে প্ৰাণজিত দা ভাল লাগিলে আপোনাৰ লগত বহুখিনি কথাই আমি আলোচনা কৰিলোঁ মই তোমাক আৰু এটা কথা তুমি মোক সোধা নাই মই আৰম্ভ কৰিছোঁ কেতিয়া মানে প্ৰথম ছাকচেছৰ কথা কৈছোঁ এতিয়া মই তোমাক ঘটনা এটা কওঁ মই 90 মিষ্টাৰ আছাম কৰিছোঁ 90 আচ্ছা এইটো ডাঙৰ মিষ্টাৰ আছাম পাতিছে শিৱসাগৰ বৰ্ডিং ফিল্ডত তেতিয়া হৰকান্ত বৰগোহাঁই আহিছে মিষ্টাৰ এছিয়া আছিলে তেওঁ এতিয়া বাৰু ঢুকালে এই অলপ দিনৰ আগত তেওঁ মোৰ গুৰু আছিলেতো তেওঁ মানে আহিছে শ্ব' কৰিবলৈ কাৰণে মানুহ মানে বিহু ফাংচনত যেনেকুৱা মানে জুবিন গাৰ্গ আহিলে তেনেকুৱা মানুহ হৈছে বহুত ডাঙৰ শ্ব' পাতিছে তেতিয়া তাত মানে আমি বডি বিল্ডিং যেতিয়া উঠিছো ন তেতিয়া মানে এনেকুৱা হৈ গৈছে মানুহ পাগল হৈ গৈছে মানে 100 মোৰ নম্বৰ পৰিছে 114 নে 115 ইমানটা ল'ৰা এইটো পুৰা ল'ৰা মানে সেইখন এতিয়া মনত আছে বহুত ডাঙৰ শ্ব' আৰু গুৱাহাটীতো মই বহুত কৰিছোঁ ধৰক গুৱাহাটীত এনেকুৱা মই পাইছোঁ মানে ধৰক তেতিয়া মানে কি হ'ল এটা আপাৰ আছামৰ ল'ৰাবিলাক বৰ ল'ৰা ছোৱালী মানুহ ভাল নাপায় এতিয়া ছাকচেছ হোৱা দেখে মানে ইনচাল্ট কৰে তেনেকুৱা মই পাইছোঁ গুৱাহাটীত মোৰ গাতটো মই গিলাচ লৈ দিয়ে দিছে এবাৰ এইটো মানে ধৰক কম্পিটিশ্যন চলি আছে গুৱাহাটী ধৰ ডিব্ৰুগড় মই মানে কি মই পাই গৈছোঁ ধৰা তাৰমানে সেইটো কাৰণে গ্লাছ লৈ দিয়া দিছে মোৰ গাত তেনেকুৱা মই পাইছোঁ এনেকুৱা হয় ঘটনা আৰু মই যেতিয়া ৱাৰ্ম আপ কৰিছোঁ মোৰ বেক চাইডৰ পৰা কৈছে বেকগ্ৰাউণ্ডৰ পৰা মানে কিছুমান আৱাজ আহিছে চাই ল'ম এনেকুৱা তেনেকুৱা কিছুমান হয় এইবিলাক আপুনি আৰু এটা কথা ময়ো পাহৰিছোঁ এতিয়া মনত পৰিছে মই জনাত আপুনি এখন খেল খেলিছিল মোৰ হয়তো ভুল হ'ব পাৰে 92 93 94 মানত হয় নেকি আপোনাৰ হীৰকজ্যোতি মেমৰিয়েল সেই সময়ত আলফাই তেনেকুৱা এটা হৈছিলে সেই প্ৰতিযোগিতাখন হেৰি কৰিছিলে আপুনি তাত হীৰকজ্যোতি মেমৰিয়েল ট্ৰফি আছিলে ডাঙৰ ট্ৰফি আছিলে মই জিকিছিলোঁ মানে ৰানিং ট্ৰফি আছিলে বাৰু নেক্সট ডে সিহঁতি লৈ গ'ল বাৰু কিবা এটা অনুকূলৰ কাৰণে ভাল কম্পিটিশ্যন এটা হৈছিল ডাঙৰ কম্পিটিশ্যন হৈছিলে গুৱাহাটী ডিষ্ট্ৰিক্ট লেভেল নে ৰবীন্দ্ৰ ভৱনত হৈছিলে সেই খেলখন আকৌ কণ্টিনিউ এবছৰে হ'ল কণ্টিনিউৱাছ নহ'ল সেইখন হয় সেই টাইমটোত আলফা যিসকল ল'ৰাই প্ৰতিযোগিতাখন পাতিছিলে মানে কি সেইটো সময়ত ফুল মানে তেতিয়া মানে আলফা বেন হৈছিলে নেকি তেতিয়ালৈকে অলপ বেন হওঁ নিচিনা হৈ আছিলে কিন্তু বেন নহ'লেতো বেন হোৱাটো পাতিব নোৱাৰিলে অলপ চলপ চলি আছে তেতিয়া মানে একচুৱেলি মোৰ ভুল হ'ব পাৰে এতিয়া আলফা মানে আলফা সংগঠনৰ পৰা পাতিছিলে নে এইটো একচুৱেলি আমি ক'ব নোৱাৰো আমি হোৱাৰ পিছত মানে তেওঁলোকে কোনে পাতিছে মানে আমি ডাইৰেক্টলি ময়ো ক'ব নোৱাৰো আমি খেলিব গৈছো জাষ্ট আমি ইমান মানুহৰ ইমান টাচ নাই খেলিব মাতিছে খেলিব গৈছো ল'ৰা বহুত হৈছে তাত মই ধৰ পালো ধৰ তেনেকুৱা কিন্তু কোনে পাতিছে কোনে আলফাই পাতিছে একো ধৰিব নোৱাৰিলে আমি
মানে কোনোবা এটা কমেডিয়ে পাতিছে আৰু বাছ পাতিছে আৰু তেনেকে গৈছো আমি আচলতে সেইটো বুলি আমি স্পৰ্টছৰ গৈছো আমাৰ কোনো হেৰি নাই তেনেকুৱা হিচাপত আমিতো বহুত সৰু তেতিয়া শুনো আৰু মা দেউতাহঁতে কয় বা ঘৰৰ মানুহখিনি আলোচনা কৰা শুনো মানে সেই সময়ত আলফা সংগঠনৰ ল'ৰাখিনি স্পৰ্টছৰ ক্ষেত্ৰত বহুত জোৰ দিছিলে বহুত ভাল ভাল প্লেয়াৰ আছিলে ফুটবল প্লেয়াৰ আছিলে তাৰপিছত পাঞ্জাৱ আৰু খেলুৱৈ এটা আছিলে। কথা কৈ দিওঁ আমি যেতিয়া খেলি আহিছো মই তেতিয়া মানে বেগত এটা স্প্ৰিং লৈ যাওঁ মানে ৱাৰ্ম আপ কৰিবৰ কাৰণে স্প্ৰিং আছিল আগতে স্প্ৰিং এটা ওলাইছিলে এনেকে হয় গম পাইছো আমাৰ তেতিয়া আৰ্মি চেকিং পুৰা চলি আছে মোৰ মনত আছে দেই তেতিয়া মানে ডাইৰেক্ট দেখিছে মোৰ তেতিয়া অলপ টাফ আছিলতো মুখ চুখবোৰ বেছি উমহ আছিল বাছত মোকে ডাইৰেক্ট নমাইছে আচ্ছা এই মই চেকিং কৰে ন আমি বিলাকে এনেকে চাইছে স্প্ৰিংডাল ধৰিছে কৈছে বন্দুক বুলি ভাবিছে এই বেগ কিচকা মই কৈছো মেৰা উত্তৰ নিচে উত্তৰ বোলে তলত আহিলে মোৰ বেগটো খোলা দেখিলে স্প্ৰিং আপ বোলে কাহতে স্পৰ্টছ খেল क्या मैं बोला बॉडी बिल्डिंग करके है তেতিয়া কৈছে নমস্কাৰ साहब মানে ভাই साहब ভুল হৈ গিয়া हम तो नहीं जानते आप স্পৰ্টছ কিন্তু হেৰি অলপ সন্মান দিয়ে দেই লগে লগে মোক কৈছে আমাৰ ভুল হৈ গ'ল আপুনি বেয়া নাপাব আমিতো বোলো এনেকে বুলি ভাবিছিলো আকৌ মোক বাছত উঠাই দিছে সেইটো মোৰ মনত আছে সেই সময়ত খুব চেকিং হৈছিলে ভাবিছে এই আলফা এটা ধৰিলো আৰু আচ্ছা তেনেকুৱা এটা এক্সপিৰিয়েঞ্চ হৈছে বাৰু হয় তেনেকুৱা কিন্তু আৰু তেনেকুৱা হোৱা নাই সেইটো এটা হৈছিলে আমাৰ এই মোৰ খুব হেৰি চলি আছিলে ন অপাৰেশ্যন হৈ আছিলে তেতিয়াই খেলিব গৈছিলো হয় কোনোবা এটা খেলত তেনেকুৱা হৈছে সেই সময়ৰ পৰিস্থিতিটো বহুত বেলেগ বেয়া আছিলে তাৰ মাজতে আগুৱাই গলো আৰু আমাৰ বাৰু একো হেৰাচমেণ্ট কৰা নাই আমি তেনেকে স্পৰ্টছ হিচাপে গুচি গলোতো হেৰাচমেণ্ট হোৱা নাই তেনেকুৱা ঠিক আছে প্ৰাঞ্জিত দা ভাল লাগিলে বহুখিনি কথা আৰু এটা কথা কওঁ আমাৰ মিষ্টাৰ ইণ্ডিয়া এটা কিন্তু গুৱাহাটীত হৈছিলে দেই হয় তেতিয়া সেইবাৰ কিন্তু বহুত টাফ কম্পিটিশ্যন হৈছে মোৰ এতিয়া মনত আছে মিষ্টাৰ ইণ্ডিয়া কিমান চনৰ কথা সেইটো সেই 92 93 সময়তে হ'ব আমি তেতিয়া মানে মুনিয়াপ্পা বুলি এজন আছিলে কেৰেলাৰ হয় তাৰ লগত মোৰ পুৰা ফুল কণ্টেষ্ট লাষ্টত সিয়ে পালে বাৰু কিন্তু সেইটো এটা একদম মানে এনেকুৱা হৈছে নহয় মানে মানুহ পগলা হৈছে মানে কোনে পাব অসমৰটোৱে পাবই লাগিব লাষ্টত কিন্তু তাক দি দিলে আচলতে সেইটো এটা কোনোবাই কৈছে পাৰ্চেণ্টেজ হৈছে কিন্তু মোৰ মতে বা পাৰ্চেণ্টেজ নকওঁ সিয়ে পাব পাৰে কিজানি কিন্তু তেনেকুৱা এটা হৈছে মানে সেইটো এক্সপিৰিয়েঞ্চ এটা ভাল এক্সপিৰিয়েঞ্চ এটা আছে খুব ভাল পাইছিলে মানুহ গুৱাহাটীৰ লোকেল মানুহে খুব ভাল পাইছিলে মানে একদম পুৰা টাফ কম্পিটিশ্যন চলিছে তেতিয়া সেইটো এটা এক্সপিৰিয়েঞ্চ আছে মানে মুনিয়াপ্পা ল'ৰাটো ভাল আছিলে বাৰু তাৰ লগত মোৰ ফুল একদম লাষ্ট ফাইনেল আৰু এইটো তেনেকুৱা এটা কম্পিটিশ্যন হৈছে আপোনালোকৰ তেতিয়া ৱেইটত হৈছিলে নে হাইটত মই মানে হাইট বেছিভাগ হাইটত কৰিলো লাষ্টত ৱেইট কেইখনমান কৰিলো এই যে গেট খালী কথা কৈছো গেট খালী তেতিয়া আমাৰ লগৰ এইটো আমাৰ লগৰে হয় এতিয়াও তাৰ মানে এইজ হৈছে গেট খালীক মই চণ্ডীগড়ত লগ পাইছো আচ্ছা তেতিয়া প্ৰথম গৈছো গেট খালী মই বিজিত গগৈ তোমালোকে বিজিত গগৈ নাম শুনিছা মহাদেৱ ডেকা বিজিত গগৈ আৰু অমেশ্বৰ দাস এনেকে কেইটামান বডি বিল্ডাৰ আমি বহি আছো খালী মোৰ পিছফালে বহি আছে মোক তেতিয়া বিজিতে কৈছে এই প্ৰাঞ্জিতে আপুনি চাওকচোন পিছফালে কোন আছে মানে চাইছো আৰে এইটো বহুত ডাঙৰ মানুহ এটা বহি আছে তাৰপিছত আৰু সি উঠিছে 7 ফুট 3 ইঞ্চি ওখ হেণ্ডছেক দিছো চিনাকি হৈছো আৰু এতিয়া দিলীপ সিং তেওঁ আচলতে দিলীপ সিং চিনাকি নাই হৈছে আপোনালোক আছাম চে আহে বুলি পাঞ্জাৱ চে আহে নাই কৈছে তেতিয়া আমাৰ আছিলে তেতিয়া শ্ব' কৰিব আহিছিলে এজন ইণ্টাৰনেশ্যনেল বডি বিল্ডাৰ নাছেৰ চিএল আদবানী বুলি এতিয়াও তেওঁ জীয়াই আছে নে কওঁ ন নাছেৰ বুলি এটা বডি বিল্ডাৰ আছে তোমালোকে ইউটিউব মাৰিলে আহিব তেওঁ আহিছিলে শ্ব' কৰিবলৈ সেই টাইমত চণ্ডীগড় 96ৰ কথা মিষ্টাৰ ইণ্ডিয়া হৈছিলে তেতিয়া আমি গৈছিলো মানে আমি এটা অসমৰ পৰা টিম এটাই গৈছিলো সেইটো খালীৰ লগত মানে সেই তেতিয়া একেলগে তেতিয়াৰ পৰা প্ৰায় খালীক মানে লগ পাওঁ কেতিয়াবা খেলত গ'লে কেতিয়াবা দেখিছো আৰু তেতিয়ালৈকে তেওঁ চাগে হেৰিয়ালৈ যোৱা নাই মিষ্টাৰ ইণ্ডিয়া গৈছে 110 কেজি ওপৰত 110 কেজি 110 হেভি গ্ৰুপত কৰিছে মানে 110 কেজি এটা ওপৰত এটা গ্ৰুপ থাকে সেইটো গ্ৰুপত তেওঁ কৰিছে মিষ্টাৰ ইণ্ডিয়া পাইছে সেইটো গ্ৰুপত খালী তেতিয়া বডিটো ভাল আছিল বাৰু ভাল আছিল ঠিকে বহুতখিনি অভিজ্ঞতা আমাৰ আগত আজি আপুনি শ্বেয়াৰ কৰিলে আমি নজনা কথাও বহুতখিনি গম পালো আৰু যুৱ সমাজলৈ আপোনাৰ যিখিনি দিহা পৰামৰ্শ দিলে হয়তো আমাৰ ভাল ট্ৰেইনাৰ ওচৰত শিকক যুৱ সমাজ এনেই নিজে এক্সাৰচাইজ পজিটিভলি ল'ব ট্ৰেইনাৰ ভাল হ'ব লাগিব তেওঁৰ পৰা আইডিয়া লৈ শিকক ইনজিঅৰ্ডো নহয় আৰু ছাকচেছো হ'ব আজিকালি ট্ৰেইনাৰ নোহোৱাৰ কাৰণে ইনজিঅৰ্ড হয় বহুত তেনেকুৱা হয় সেইটোৱে বন্ধুসকল এইখিনিতে আজি আমাৰ আলোচনা সমাপ্ত কৰিছোঁ আমাৰ আলোচনাখিনি
আপোনালোকে ভাল পালে নিশ্চয় শ্বেয়াৰ কৰিব, ভিডিঅ' লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কেনে পালে আমাক কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ। নমস্কাৰ।